নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি আমাৰ অতিথি হিচাপে আছে বৰছিলা কণপাই বৰদলৈ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বৰ্তমান প্ৰিন্সিপাল ইনচাৰ্জ মিষ্টাৰ হেমন্ত খাটনিয়া ডাঙৰীয়া। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, বহুত বহুত ধন্যবাদ আপোনাৰ বহুমূলীয়া সময় এতিয়া আমাৰ অনুষ্ঠানটোলৈ দিয়াৰ বাবে। ছাৰ, মই জানিব পৰা মতেদি বৰছিলা যিখন কণপাই বৰদলৈ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আপুনি বৰ্তমান প্ৰিন্সিপাল হিচাপে অধিষ্ঠিত, সেই অঞ্চলটো মই জনাত এটা বহুতেই পিছপৰা অঞ্চল, আৰু সেই পিছপৰা অঞ্চলটোত শৈক্ষিক জাগৰণৰ এক বাতাবৰণ সৃষ্টি কৰাটো আপোনালোকৰ পক্ষে হয়তো বহুতেই চেলেঞ্জিং এটা কাম আছিলে। যিহেতু আপোনালোকে সেই চেলেঞ্জিং অৱস্থাৰ পৰা আনি সেই স্কুলখনক বৰ্তমান প্ৰভিন্সিয়েলাইজ কৰাব পাৰিছে, গতিকে আপোনালোকক আমি সঁচাকৈ আপোনালোকৰ সেই কৰ্মসমূহক আমি সঁচাকৈ প্ৰণাম জনাবলগীয়া, তাৰ বাবে মই প্ৰণাম জনাইছোঁ। আৰু মই জানিব বিচাৰোঁ ছাৰ, যে তেনেকুৱা এটা পিছপৰা শৈক্ষিক বাতাবৰণে পিছপৰা এটা অঞ্চলত আপোনালোকে শৈক্ষিক জাগৰণৰ সৃষ্টি কৰোঁতে কেনেকুৱা প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছিলে আৰু কেনেকৈ আপোনালোকে নেওচি গৈছিলে? ধন্যবাদ। মই প্ৰথমে জ্ঞান বাৰ্তাসমূহ পৰিয়ালবৰ্গৰ লগতে দৰ্শকলৈ মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি যিটো কথা সুধিছে যে বৰছিলা দৰে এটা পিছপৰা অঞ্চলত তাত এখন বিদ্যালয় বা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যিটো প্ৰতিষ্ঠা, সেই প্ৰতিষ্ঠাৰ কাৰণে আমি প্ৰথমে নাম ল'ব লাগিব সেই অঞ্চলৰ এজন বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত ৰমেশ বৰদলৈদেৱ। শ্ৰীযুত ৰমেশ বৰদলৈদেৱে তেখেতৰ পিতৃৰ নামত কণপাই বৰদলৈ, স্বৰ্গীয় কণপাই বৰদলৈদেৱৰ নামত সেই অনুষ্ঠানটো তেখেতে প্ৰতিষ্ঠা কৰিছিল 2004 চনত। 2004 চনত যেতিয়া সেই অনুষ্ঠানটো তেখেতে প্ৰতিষ্ঠা কৰিছিল, আৰু সেইখিনি সময়তে আমি প্ৰথম মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিবলৈ ওলাই আহিছিলোঁ। আৰু ওলাই আহি আমি যেতিয়া গম পালোঁ বা তেখেতসকলৰ বিভিন্ন চ'ৰ্চৰ যোগেদি আমি গম পালোঁ যে সেই অনুষ্ঠানটোৰ কথা, তেতিয়া আমি তাত গৈ পেলাই সেই অনুষ্ঠানটোত আমি অন্তৰ্ভুক্ত হ'লোগৈ বা আমি এপইণ্টমেণ্ট ল'লোঁ, লৈ তাত আমি কাম কৰাৰ সুযোগ পালোঁ, সুবিধা পালোঁ। তেতিয়া হয়তো আমি ইমান দকৈ ভবা নাছিলোঁ, জাষ্ট মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি আহিছোঁ, শিক্ষকতা কৰাৰ প্ৰতি এটা আগ্ৰহ এটা আছিল। সেই আগ্ৰহটো মানে পূৰাবৰ কাৰণেহে কেৱল তালৈ গৈছিলোঁ। পিছত কি হ'ব বা সদায় তাত থাকিম নে নাথাকিম, তেনেকুৱা কোনো এটা চিঅ'ৰিটি লৈ পেলাই বা তেনেকুৱা কোনো এটা মানে এইম এটা লৈ পেলাই হয়তো আমি যোৱা নাছিলোঁ। কিন্তু তাৰপিছত আমি যেতিয়া তাত শিক্ষকতা কৰি সেই অনুষ্ঠানটোৰ প্ৰতি, সেই অঞ্চলটোৰ প্ৰতি, তাৰ মানুহখিনিৰ প্ৰতি এটা আমাৰ মোহ এটা সোমাই গ'ল। সোমাই যোৱাৰ পাছত আমি তেওঁ সকলোৰে প্ৰতি যেন আমি দায়বদ্ধ, সেই দায়বদ্ধ ভাৱটো আমাৰ মনলৈ আহিল। আমি হৃদয়ংগম কৰিব পাৰিলোঁ সেই কথাবিলাক। তাৰপিছত আমি সেই অনুষ্ঠানটোতে শেষ মুহূৰ্তলৈকে, বা শেষ মুহূৰ্ত ক'লে ভুল হ'ব কথাটো, আজিলৈকে আমি তাতেই কৰ্মনিয়োগ হৈ আছোঁ। কিন্তু এইখিনি মই পুনৰবাৰ সেই সমাজকৰ্মী ৰমেশ বৰদলৈদেৱৰ নাম ল'ব লাগিব। তেখেতৰ যি ঐকান্তিক প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ ফলতে সেই অনুষ্ঠানটো জন্ম হৈছিল। অৰ্থনৈতিকভাৱে সাংঘাতিক ধৰণে পিছপৰা এটা অঞ্চল। 2004 চনত যেতিয়া সেই অনুষ্ঠানটো হৈছিল, তেতিয়া প্ৰথম আমি তালৈ গৈছিলোঁ, তেতিয়া তাৰ যাতায়াত ব্যৱস্থাটো ইমান ভাল নাছিল। আনকি যাতায়াতটো দূৰৰ কথা, আমি যদি দুপৰীয়া সময়ত বা বেলেগ অফ টাইম এটাত আমি কিবা এটা খাবলৈ বিচাৰোঁ, চাহ একাপ খাবলৈ, বা কিবা এটা কাৰণত আমি যদি বাহিৰলৈ আহোঁ বা ওচৰৰ তিনিআলিটোলৈকে আহোঁ, তাত খাবৰ কাৰণে ভাল দোকান এখন নাই বা হোটেল এখন নাই, তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ এটা ঠাই আছিল। কিন্তু আজি সেই 2004 চনৰ বৰছিলা আৰু আজি বৰছিলাৰ মাজত এক আকাশ পাতাল পাৰ্থক্য। আৰু তেখেতৰ যিটো প্ৰচেষ্টা আছিল, তেখেতক আজিও চিৰনমস্য হিচাপে প্ৰণাম কৰোঁ ৰমেশ বৰদলৈদেৱক। তেখেতৰ সেই অঞ্চলটোৰ প্ৰতি, মানে বৰছিলা অঞ্চলটোৰ প্ৰতি, মানুহৰ প্ৰতি, শিক্ষাৰ প্ৰতি তেখেতৰ সদায় এটা তেখেত আগ্ৰহ আছিল, পজিটিভ আছিল যে তেখেতে তেওঁ মানুহখিনিক কেনেকৈ শিক্ষাৰ দিশে আগুৱাই লৈ যাব পাৰিম, তেখেতৰ অঞ্চলটো কিয় পিছ পৰি থাকিব, তেখেতে সেই কথাটো সদায় চিন্তা কৰি আছিল। আৰু থকাৰ কাৰণে তেখেতে নিজে তাৰ কাৰণে যি ভূমিদান দিব লাগে বা যেনেকুৱা অফিচিয়েলি যিখিনি কাম কৰিব লাগে, দিনে ৰাতে গোটেই কামখিনি কৰিছিল। আৰু তেখেতৰ এই যুদ্ধখনত আমি তেখেতৰ লগত এজন সৈনিক হিচাপে সেইখিনি সময়ত কাম কৰিছিল। এইখিনিতে মই জানিব বিচাৰোঁ, বৰছিলা অঞ্চল বুলি ক'লে এটা জনজাতীয় এটা অঞ্চল, আৰু আমাৰ মানুহৰ এটা কনচেপ্ট আছে যে জনজাতীয় অঞ্চলত বিশেষকৈ সুৰাপান বহুতেই সহজলভ্য বা প্ৰচলিত, আৰু সেই তেনেকুৱা ব্যক্তিসকলক শিক্ষাৰ প্ৰতি ধাৱিত কৰোৱাটো এটা সহজ কথা নহয়। মই
ধন্যবাদ জনাইছোঁ আপোনালোকৰ ৰমেশ বৰদলৈ ডাঙৰীয়ালৈ তেখেতে এনেকুৱা এটা দূৰদৃষ্টি চিন্তাৰে নিজৰ ভূমিদান কৰি পেলাই নিজৰ দেউতাকৰ নামত যিখন কলেজ প্ৰতিষ্ঠিত কৰিলে তাতে এতিয়া বোধ কৰোঁ কলেজো খুলিছে TDCও হয় ডিগ্ৰী কলেজো হয় গতিকে সেই বাতাবৰণ মানে জনজাতীয় অঞ্চলত শিক্ষাৰ জাগৰণ এই বস্তুখিনিৰ ক্ষেত্ৰত আপোনালোকে কেনেকুৱা বিশেষ ভূমিকা পালন কৰিছিলে হয় মানে বৰচিলা অঞ্চলটো মই ক'লোৱে প্ৰথমতে তেওঁলোক অকল মানে জনজাতীয় হোৱাৰ লগতে জনজাতীয় অঞ্চল হোৱাৰ লগতে অঞ্চলটো অৰ্থনৈতিকভাৱেও যথেষ্টখিনি পিছপৰা অঞ্চল আছে আৰু সেই তাত এনেকুৱা নহয় যে মানুহ তেওঁলোকৰ শিক্ষাৰ প্ৰতি আগ্ৰহ নাই তেওঁলোকৰ বহুত তাৰ পৰাই ডক্টৰ ওলাইছে বৰচিলা অঞ্চলৰ পৰা ডক্টৰ ওলাইছে ডাঙৰ ডাঙৰ অফিচাৰ ওলাইছে দুই আঙুলি মূৰত লিখিব পৰা 2-4জন ওলাইছে কিন্তু বাকীসকলৰ বিভিন্ন ধৰণৰ সমস্যা আছিল কাৰোবাৰ যাতায়াতৰ সমস্যা আছিল কাৰোবাৰ টকা পইচাৰ সমস্যা আছিল এইখিনিতে মই আৰু এটা কথা কওঁ যেতিয়া আমি বৰচিলা কনপাই বৰদলৈ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছিলোঁ ভেঞ্চাৰ অৱস্থাত আছিলোঁ আমি সেইখিনি সময়তে এই গোটেই মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত ভেঞ্চাৰ অৱস্থাতে আমাৰ স্কুলখনতে ছায়েন্স আৰ্টছ কমাৰ্চ এই তিনিওটা ষ্ট্ৰীমেই আমাৰ আছিল আৰু ভেঞ্চাৰ অৱস্থাত কেৱল এটা ষ্ট্ৰীম খুলিবৰ কাৰণে মানুহে ভয় কৰে বা সাহস নকৰে কিন্তু তেখেতে মানে সেই অঞ্চলটোৰ মানুহখিনিৰ কথা চিন্তা কৰিয়ে যে আজি ইয়াৰ পৰা কোনোবা ডক্টৰ হ'ব বিচাৰিব তেওঁ ছায়েন্স ল'ব পঢ়িব বিচাৰিছে তেওঁ নগাঁৱত গৈ গুৱাহাটীত গৈ বা মৰিগাঁৱত গৈ ছায়েন্স পঢ়াটো ইমান সহজ কথা নহ'ব বিশেষকৈ অৰ্থনৈতিক কাৰণতে হওক বা অন্যান্য কাৰণতে এইবিলাক কথা চিন্তা কৰি তেতিয়া আৰম্ভণি অৱস্থাতে তেখেতে এই তিনিওটা ষ্ট্ৰীম আৰম্ভ কৰিছিল সেইখিনি সময়ত আৰু তাৰ যিসকল মানে জনসাধাৰণ আছিল এই বৰচিলা অঞ্চলৰ জনসাধাৰণসকল আমি সঁচাই ভাল পাইছোঁ তেওঁলোক যথেষ্টখিনি আগুৱাই আহিছে আৰু 2004 চনৰ পৰা এতিয়া 2024 চনলৈকে সেই অঞ্চলৰ পৰা বহুত গ্ৰেজুৱেট হৈ ওলাই আহিছে সেই অঞ্চলৰ পৰা বিভিন্ন ধৰণৰ ডিগ্ৰী লৈ ইয়াৰ পৰা পাছ কৰাৰ পিছত বেলেগত ভাল ধৰণে এষ্টাব্লিছ হ'বৰ কাৰণেও সুবিধা পাইছে আৰু মানুহসকলক সজাগ কৰাটোৱে মেইন কথা আমি শিক্ষিত মানুহসকলে যদি সেই মানুহসকলক সজাগ কৰিব পাৰোঁ তেতিয়াহ'লে আচলতে আমি তেওঁলোক যদি পিছপৰা বুলি তেওঁলোকে নাজানে বুলি পেলাই আমি যদি তেওঁলোকক ইগন'ৰ কৰি থাকোঁ তেওঁলোক সদায় অৱহেলিত হৈ থাকিব কিন্তু আমি যদি তেওঁলোকক সজাগ কৰি দিওঁ আমি শিক্ষিতসকলে বা আমি জনা বুজা মানুহসকলে যে শিক্ষাৰ কিমান প্ৰয়োজন আছে আজিৰ যুগত সেই কথাখিনি তেওঁলোকৰ মাজত সোমোৱাই দিব পাৰিলে তেওঁলোক নিশ্চয় তাত আৰু যথেষ্টখিনি আগুৱাই আহিবলৈ সক্ষম হ'ব আৰু ইতিমধ্যে তেওঁলোক যথেষ্টখিনি কিন্তু সেই অঞ্চলটো ডেভেলপড হৈ গৈছে হয় ছাৰ খুব ধন্যবাদ আপোনাৰ বহুমূলীয়া উত্তৰটিৰ বাবে দৰ্শক ৰাইজ নিশ্চয় দেখিবলৈ পাইছে আপোনালোকে ছাৰ এটা কথা বহুতে ফ'কাছ কৰিছে যে শিক্ষিত ব্যক্তিসকলে সমাজখনত কেনেকৈ শিক্ষাৰ প্ৰয়োজনীয়তাসমূহক বুজাই দিব পাৰে আৰু এইখিনিতে মোৰ চাণক্যৰ এটা কথা মনত পৰিলে চাণক্যও কৈছিলে যে সমাজ এখন ধ্বংস অজ্ঞানীসকলৰ দ্বাৰা নহয় সমাজখন ধ্বংস হয় জ্ঞানী লোকৰ অজ্ঞানী স্বভাৱৰ দ্বাৰা গতিকে মই অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকৰ কৰ্মক আপোনালোকে যিখিনি পদক্ষেপেৰে বৰ্তমান এটা জনজাতীয় অঞ্চলক এটা ইমানখিনি উন্নত পৰ্যায়লৈ লৈ গৈছে গতিকে শিক্ষাৰ পোহৰে আমাৰ এজন ব্যক্তিৰ জীৱনত কেনেকুৱা ধৰণে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে 2004 চনৰ বৰচিলা আৰু আজি বৰচিলাখনৰ মাজত যদি আমি চাওঁ তেতিয়াহ'লে তাতে পৰিলক্ষিত হ'ব হয় মই এইখিনিতে ছাৰ আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰোঁ যিহেতু আপুনি সেই 2004 চনৰ পৰা বৰ্তমান 2025 প্ৰায় 21 বছৰ কাল আপুনি সেই অঞ্চলৰ লগত মানে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে গতিকে আপুনি বৰ্তমান যথেষ্টখিনি উন্নত হৈছে যদিও বৰ্তমান আপুনি বৰচিলা সমাজখন বা সেই বৰচিলাৰ দৰে অন্যান্য যিসকল জনজাতীয় পিছ পৰি থকা সমাজ আছে সেই সমাজৰ অভিভাৱিকাসকললৈ এনেকুৱা এটা কিবা এটা স্পেচিয়েল বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব নেকি যিটো বাৰ্তা পালে তেওঁলোকে নিজৰ সন্তানৰ শৈক্ষিক জাগৰণৰ বাবে নিজেই আগবাঢ়ি মানে উৎসৰ্গিত হয় আচলতে মই অকল বৰচিলা বুলিয়ে ক'ব বিচৰা নাই যিবোৰ আজিৰ যুগটো বৰ্তমানৰ যিটো যুগ বৰ্তমান যুগ বুলিয়ে নহয় শিক্ষা মানুহৰ কাৰণে এটা মহাত্মা গান্ধীয়ে কৈছিল যে বাই এডুকেশ্যন আই মিন এন অল ৰাউণ্ড ডেভেলপমেণ্ট অফ দ্য চাইল্ড হিজ বডি মাইণ্ড এণ্ড স্পিৰিট গতিকে শিক্ষা বুলি কোৱাৰ লগে লগে আজি এজন ব্যক্তিৰ কাৰণে কিমান এটা প্ৰয়োজনীয় সেই কথাটো সকলোৱে উপলব্ধি লাহে লাহে কৰি আহিছে আৰু কৰাটো প্ৰয়োজন আমি যদি অকল শিক্ষাটো মানে আপোনাৰ ধৰি লওক এটা ছাইড চাওঁ যে মানুহৰ গোটেই জীৱনত কেনেকৈ প্ৰয়োজন সেই ছাইডটো নাচায় আমি যদি সেই ছাইডটো চোৱাৰ উপৰিও আমি শিক্ষাৰ প্ৰেক্টিকেল লাইফটোৰ কথাও যদি আমি চাওঁ তেতিয়াও আমাৰ শিক্ষাটো যথেষ্ট প্ৰয়োজন আছে আজি
এটা ল'ৰা বা এখন ঘৰ এজন মানুহ তেওঁ যদি ইকনমিকেলি এষ্টাব্লিছ হ'বলগীয়া হয় তেওঁ লাগিলে খেতিয়ে কৰক তেওঁ বিভিন্ন বেলেগ ব্যৱসায় কৰক যিকোনো ক্ষেত্ৰতে তেওঁ আজি এজন শিক্ষিত ল'ৰা এটাই তেওঁ যে শিক্ষিত ল'ৰা এটাই যিটো খেতি কৰিব শিক্ষিত ল'ৰা এটাই যিটো ব্যৱসায় কৰিব শিক্ষিত ল'ৰা এটাই অকল যে চাকৰিয়ে কৰিব লাগিব তেনেকুৱা কোনো কথা নাই তেওঁ শিক্ষাৰ যোগেদি তেওঁ সেই বস্তুটো ভালদৰে মডিফিকেলি তেওঁ চিন্তা কৰিব পাৰিব যে ইয়াক কেনেধৰণে কেনেকৈ আমি আৰু ডেভেলপ কৰি যাব পাৰিম গতিকে আমি অকল বৰচিলা অঞ্চল বুলি কোৱা নাই মই সকলো ৰাইজলৈকে এইটো আহ্বান জনাম অসমৰে হওক বা সকলো ৰাইজৰ মই আহ্বান জনাম যে আমি আমাৰ সন্তানেই হৈছে আমাৰ দেশৰ ভৱিষ্যত হয় কাইলৈ তেওঁলোকে আমাৰ মাজৰ পৰা কোনোবা হয়তো IAS হ'ব কোনোবা হয়তো মিনিষ্টাৰ হ'ব গতিকে তেওঁলোক যদি শিক্ষিত হয় শিক্ষিত অকল মই পঢ়া শুনা শিক্ষিতৰ লগত অকল কথাটো কোৱা নাই মানসিকভাৱে শিক্ষিত হ'ব লাগিব আমি শাৰীৰিকভাৱে মানে স্পিৰিচুৱেলি আমি সম্পূৰ্ণ যদি আমি শিক্ষিত হওঁ আমি আমাৰ দেশখনক তেতিয়া আগুৱাই লৈ যোৱাত সক্ষম হ'ম হয় খুব ধুনীয়া এটা মন্তব্য আপোনাৰ দৰ্শক ৰাইজ নিশ্চয় বুজিব পাৰিছে এওঁলোক আমাৰ পূজনীয় ব্যক্তি আৰু এওঁলোকে গোটেই জীৱনজোৰা মানে অভিজ্ঞতাৰে বৰ্তমান পৰিপুষ্ট হৈ আছে গোটেই জীৱনত উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ লগতে এখন শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষকতা তথা সেই শিক্ষকতা কৰি বৰ্তমান সেই প্ৰতিষ্ঠানটোৰ মুৰব্বী হিচাপে তেওঁ নিজৰ কৰ্ম দক্ষতাৰে মানে সুশৃংখলিত ৰূপত পালন কৰি আছে গতিকে এওঁলোকৰ জীৱনৰ পৰা আমি যদি কিছু অভিজ্ঞতা আমাৰ জীৱনলৈ ল'বলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে নিশ্চয় আমিও আমাৰ জীৱনটোত সুসংগঠিতভাৱে এটা সুগন্তব্যস্থানৰ অধিপতি হ'বলৈ পাৰোঁ গতিকে সকলোৱে আমাৰ জ্ঞান বাৰ্তাৰ এই প্ৰচেষ্টাৰ সমভাগী হওক আপোনালোকেও জীৱনটো উদ্বুদ্ধ কৰক আমাৰ অনুভৱী ব্যক্তিসকলৰ মতামতৰ ভিত্তিত আপুনি আপোনাৰ জীৱনত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যাওঁতে নিশ্চয় নানান কিছুমান ঘাট প্ৰতিঘাতৰ সন্মুখীন হৈছে আৰু সেই ঘাট প্ৰতিঘাতসমূহক নেওচি পেলাই দেখা যায় যে জীৱন বাটত বহু কিছুমান মানে মেধাসম্পন্ন ল'ৰা ছোৱালীও জীৱন বাটত কিছুমান ঘাট প্ৰতিঘাতৰ শিকাৰ হৈ পেলাই আত্মপাহৰা হৈ পেলাই নিজকে পাহৰি যায় সেইটো হয় গতিকে আপুনি আপোনাৰ জীৱনত অহা ঘাট প্ৰতিঘাতসমূহক কেনেকৈ নেওচি গৈছিলে বৰ্তমান যিসকলে উচ্চ শিক্ষাৰে নিজকে শিক্ষিত কৰিবৰ কাৰণে গৈ আছে সেই তেওঁলোকৰ যাতে মনত এটা উদ্যম পায় যে তোমালোকৰ জীৱনত অহা প্ৰতিবন্ধকতাসমূহ ইমান শক্তিশালী নহয় যে মোৰ জীৱনত যেনেকৈ আহিছিল তৎসত্ত্বেও মই তাক নেওচি গৈ আজি এখন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল পদত নিজকে অলংকৃত কৰাৰ লগতে মই 10জনক জ্ঞানৰ পোহৰ বিলাবলৈ সক্ষম হৈছোঁ এই কথাটো মোক লাগে মই আচলতে মই ইকনমিকেলি ইমান চাউণ্ড ঘৰৰ ল'ৰা নহয় ইকনমিকেলি বহুতেই দুৰ্বল মই এনেকুৱা দিনো মই পাৰ কৰিছোঁ যেতিয়া হয়তো কিবা আমি ৰাতিলৈ কি খাম বা কি কৰিম তেনেকুৱা ধৰণৰ এটাও মানে আমাৰ চিটুৱেশ্যন এটা পাৰ হৈ গৈছে এটা সময়ত আৰু বহুতে আমি যদি ওপৰৰ পৰা আমি সেই কথাটো ষ্টাডি কৰোঁ আমি দেখাম তেনেকুৱা ধৰণৰ ল'ৰা এটা তেনেকুৱা এখন ঘৰৰ ল'ৰা এটাই তেওঁ হয়তো মাষ্টাৰ ডিগ্ৰী কৰাটো সেইটো এটা মানে কিবা অলৌকিক কল্পনা তাৰপিছত তাৰ উপৰি যেন সেইবোৰ কৰিব যোৱাটো মই তেনেকুৱা বহুত মানুহত শুনিছিলোঁ যে ই কি দৰকাৰ MA কৰিবলৈ যাবৰ কাৰণে এতিয়া ওচৰতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে বা BA পাছ কৰিলে এতিয়া কিবা কিবি কৰি ঘৰখন হেৰি কৰক আকৌ MA কৰিবলৈ যোৱাটো এইটো যেন কিবা এটা অতিৰঞ্জিত কিবা এটা কৰিবলৈ যোৱাৰ নিচিনা ধৰণৰ তেনেকুৱা ধৰণৰ কথা মানুহৰ মুখত মই শুনিছিলোঁ তেতিয়া এইখিনি সময়ত কিন্তু মোৰ এটা লক্ষ্য আছিল আৰু এইখিনি সময়তে লগতে মানে মই এটা কথা যোগ দিব বিচাৰিম যে এই ক্ষেত্ৰত মোৰ এই অৰ্থনৈতিকভাৱে ইমান পিছপৰা হোৱাৰ পিছতো মোৰ শিক্ষাৰ ক্ষেত্ৰত মোৰ বিশেষকৈ মামাহঁতৰ আইতা তেখেতে মোক যথেষ্টখিনি মোক এই ক্ষেত্ৰত সহায় কৰিছিল অৰ্থনৈতিকভাৱে আৰু তেখেতৰ বা মামাহঁতৰ সেইখিনি সহায় নোহোৱাহেঁতেন মই হয়তো আজি উচ্চ শিক্ষাৰে ইমানখিনি শিক্ষিত হ'ব নোৱাৰিলোহেঁতেন হয়তো হায়াৰ ছেকেণ্ডেৰী পাছ কৰিয়ে বা অতি বেছি হয়তো ওচৰতে ক'ৰবাত ডিগ্ৰী কমপ্লিট কৰি BA কমপ্লিট কৰি মই তেনেকৈ বেলেগ কিবা কিবি কৰি থাকিব লাগিলহেঁতেন কিন্তু মই সেইখিনি তেওঁলোকৰ সহায়ৰ কাৰণে মই এইখিনি পৰ্যায়লৈকে মই শিক্ষাটো গ্ৰহণ কৰিব পাৰিলোঁ এটা কথা আপোনাৰ যদি মনটো স্থিৰ থাকে যে মই কিবা এটা কৰিম আপোনাক ভগৱানেও সেইটো সহায় কৰিব সেই কামটো কৰিবৰ কাৰণে সেই কামটো কৰিবৰ কাৰণে মনত এটা একাগ্ৰতা লাগিব এটা লক্ষ্য লাগিব যে মই এইটো কৰিমেই আচলতে আমি সৰুতে এটা কবিতা যে পঢ়িছিলোঁ যে নোৱাৰো কথাতেহে বেয়া কথা এনেকুৱা ধৰণৰ কথা যে আপুনি নোৱাৰো বুলি পেলাই যদি ভাবি লয় যে এইটো মোৰ দ্বাৰা নহ'ব তেতিয়াহ'লে সেইটো নহ'বই কিন্তু কিয় নহ'ব
সেনেকৈ মই কিয় নোৱাৰিম সেইটো কাম কৰিবৰ কাৰণে নোৱাৰা একো কথাই নাই কিন্তু সেইটো কাৰণত আপোনাৰ যিকোনো কাম এটা কৰিবলৈ যাওঁতে সন্মুখত এইটো কাম পঢ়া শুনা কামটো বুলিয়ে নহয় যিকোনো কাম কৰিবলৈ যাওঁতে সন্মুখত 10টা বাধা আহিবই কিন্তু যদি আপুনি সেই কামটোৰ প্ৰতি একাগ্ৰতা থাকে সেই কামটো যদি আপোনাৰ জীৱনৰ এটা লক্ষ্যৰ নিচিনা হয় তেতিয়াহ'লে সেই বাধাসমূহ আমি অতিক্ৰম নিশ্চয় কৰিব পাৰিম কিন্তু যদি আমাৰ মনটো সিমানখিনি স্থিৰ নহয় যে কামটো কৰিম নে নকৰিম বা নকৰিলেও নাই হ'লেও হ'ব নহ'লেও নাই তেনেকুৱা ধৰণৰ যদি মনত এটা ভাৱ লৈ থাকে তেতিয়া সেই বাধাকেইটা বেছি ইম্পৰ্টেণ্ট হৈ যাব আমাৰ ইম্পৰ্টেণ্ট কোনটো মোৰ কাৰণে ইম্পৰ্টেণ্টটো মোৰ দাৰিদ্ৰতাটো ইম্পৰ্টেণ্ট নে মোৰ কাৰণে মোৰ মাষ্টাৰ ডিগ্ৰীটো ইম্পৰ্টেণ্ট যিটো বেছি ইম্পৰ্টেণ্ট সেইটো আমি লক্ষ্য হিচাপে লৈ আমি যদি আগুৱাই যাওঁ তেতিয়াহ'লে আমি সেই লক্ষ্যটোত উপনীত হ'বগৈ পাৰিমেই হয় খুব ধুনীয়া দৰ্শক ৰাইজ বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে জীৱন বাটত যিসকলে জীৱন সংগ্ৰামত যিসকলে সংগ্ৰামত যুদ্ধ কৰি আছা এই কথাসমূহ তোমালোকৰ বাবে মহৌষধ আৰু এই মহৌষধসমূহক তোমালোকৰ বাবে যুগুতাবৰ কাৰণে আমি জ্ঞান বাৰ্তাৰ প্ৰচেষ্টাৰে প্ৰতিদিনে ঘূৰি আছোঁ আৰু আমি আমাৰ জীৱনত ছাৰ বহুত কিছুমান মানে ঘাট প্ৰতিঘাতৰ সন্মুখীন হৈছোঁ আৰু আমাক তেনেকৈ ভাল জ্ঞানৰ বাৰ্তা দিওঁতা মানুহ খুব কম আছিলে সেই সময়ত গতিকে মই নিজে পাৰ্চনেলি অনুভৱ কৰিছিলোঁ যে হয়তো আজি যিটো মানসিকতা মই এচিভ কৰিব পাৰিছোঁ সেই মানসিকতাটো যদি মই সেই সময়ত এচিভ কৰিলোহেঁতেন হয়তো এই বিগত সময়খিনিত মই বহুত আগবাঢ়িব পাৰিলোহেঁতেন গতিকে মই বিচৰা নাই ব্যক্তিগত এইটো মোৰ অনুভৱ যে মই বিচৰা নাই আমাৰ সমাজৰ যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকে যাতে জীৱনত কিবা প্ৰতিবন্ধকতাৰ সন্মুখীন হওক বা স্পীড ব্ৰেকাৰ সন্মুখীন হওক বা সেইবিলাক নেওচি যাব নোৱাৰি জীৱন বাটত ভাগি পৰক হয় ছাৰ আহি জীৱন বাটত ভাগি পৰা কথাটোৰ পৰাই এটা কথা মই সুধিব বিচাৰোঁ যে আজিৰ আমাৰ সমাজখনত দেখিবলৈ পোৱা যায় ক্লাছ 8 মান পোৱাৰ পাছতে ল'ৰাবিলাক নিচাসক্ত হৈছে আজিকালি সিহঁতে শ্বট এটা মাৰি আহোঁ বুলিও কয় শ্বট এটা মানে এনেকুৱা কিবা এটা এনেকুৱা হুকাত মানে সিহঁতে ভাং খায় সেইটো এইবিলাক আলোচনা কৰিবলগীয়া একোটা বিষয় দৰ্শক ৰাইজ আপোনালোককো ক'ব বিচাৰিছোঁ এইবিলাক এটা বহুতে জ্বলন্ত সমস্যা হ'বলৈ গৈ আছে আমাৰ হৈছে ইতিমধ্যে আৰু ঠিক তেনেকৈ ক্লাছ 8 মান পোৱাৰ পাছতে এজনী ছোৱালীও মানে প্ৰেমজনিত কাৰণত আক্ৰান্ত হয় আৰু আজি দেখা যায় আজিৰ সমাজৰ আপুনি ইতিমধ্যে ক'লে যে আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক বা আজিৰ নৱপ্ৰজন্মৰ ভৱিষ্যতৰ নাগৰিক গতিকে আজিৰ নৱপ্ৰজন্মসমূহ এনেকুৱা কিছুমান বিসংগতিত পৰি পেলাই যে ড্ৰাগছমুখী নিচাসক্তলৈ পৰিৱৰ্তন হৈছে ছোৱালীবিলাক সৰু বয়সতে পলাই গৈছে গতিকে এই তেনেকুৱা কিছুমান বিসংগতি আমাৰ সমাজখনক কেনেকুৱা এটা দশালৈ লৈ গৈ আছে তাৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব পাৰিম আপোনাৰ অনুভৱ এই ক্ষেত্ৰত সেইটো হয় এই ক্ষেত্ৰত মানে মই এবাৰ মোৰ মনত পৰে যিমান দূৰ সম্ভৱ মই এবাৰ এটা তৰ্ক প্ৰতিযোগিতা এটাত অংশগ্ৰহণ কৰিছিলোঁ সেই তৰ্ক প্ৰতিযোগিতাৰ বিষয়টো আছিল ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা আজি সমাজৰ অশান্তিৰ মূল কাৰণ সপক্ষে ক'ব সদনৰ সপক্ষেও ক'ব লাগে বিপক্ষেও ক'ব লাগে তাৰপিছতে মোৰ মানে মই সদনৰ বিপক্ষে ক'বলগীয়া হৈছিল যে ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা আজি সমাজৰ অশান্তিৰ মূল কাৰণ নহয় বুলি ক'ব লাগে আৰু তেতিয়া মই এটা যুক্তি দিছিলোঁ মই কাৰণ আচলতে ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা আজি সমাজৰ অশান্তিৰ মূল কাৰণ হয় তাৰ সপক্ষে যুক্তি বহুত আছে কিন্তু বিপক্ষে যুক্তি যথেষ্ট কম আছে আৰু চিন্তা কৰিবলগীয়া হৈ যায়গৈ তেতিয়া মই যেতিয়া চিন্তা কৰিবলগীয়া হ'ল মই এটা যুক্তি দিছিলোঁ যে আমাৰ জীৱনটো আমাৰ সমাজখন যদি এজোপা আমি গছ বুলি ধৰোঁ গছৰ লগত যদি আমি তুলনা কৰোঁ তেতিয়াহ'লে আমাৰ শিক্ষা ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থা সামাজিক ব্যৱস্থা এই সকলোবিলাক হৈছে সেই গছজোপা একোটা ডাল শাখা গতিকে এটা ডাল যদি গছজোপাৰ যদি বেয়া হৈ যায় তেতিয়াহ'লে গোটেই মানে গছজোপা কেতিয়াও সম্পূৰ্ণ ধ্বংস হৈ যাব ক্ষতি কৰিব গছজোপাক কিন্তু সম্পূৰ্ণ ধ্বংস হৈ নাযাব তেনেকুৱা ধৰণে মই যুক্তি দিছিলোঁ সেই প্ৰসংগতে মই এই কথাটো মানে এইকাৰণে টানি আনিলোঁ যে আজিৰ নৱপ্ৰজন্মৰ যিটো উচ্ছৃংখল মানে নৱপ্ৰজন্মৰ যিটো মানে সমস্যা আমি সকলোৱে ভুক্তভোগী এইটোৰ কাৰণে আৰু ইয়াৰ কাৰণে মই অকল মানে এজন ব্যক্তিকে বা এটা অনুষ্ঠানকে মই ইয়াৰ বাবে জগৰীয়া নহয় ইয়াৰ বাবে গোটেই সমাজ ব্যৱস্থাটোৱে লাহে লাহে জগৰীয়া হৈ আহিছে আৰু তাৰ কাৰণে আমি প্ৰথমেই কোৱা যায় যে ল'ৰা ছোৱালীৰ কাৰণে নিজৰ ঘৰখনেই প্ৰথম স্কুল তাৰপিছতে আমি বেলেগ স্কুলৰ কথা আমি তাৰ পিছলৈহে আহিব গতিকে আমি অভিভাৱক হিচাপে মাক দেউতাকসকলে বা অভিভাৱকসকলে আমি প্ৰথমে সেই কথাখিনিত আমি অনুধাৱন কৰিব লাগিব মই এইখিনিতে এটা কথা কৈ ইয়াৰ মাজতে কওঁ যে মোৰ মা ইমান শিক্ষিত নহয়
একেবাৰে মানে স্কুললৈ নোযোৱা টাইপৰ কিন্তু মায়ে বুজি পায় শিক্ষা কি বস্তু শিক্ষা মানুহক কিয় লাগে মাহঁতৰ এই যিটো মনোভাৱটো মাৰ যিটো এই মনোভাৱটো বা দেউতাহঁতৰ যিটো মনোভাৱটো এই মনোভাৱটো থকাৰ কাৰণে তেওঁলোকে যদি ভাবিলেহেঁতেন দে বাদ দে ইমান ঘৰত ইমান এনেকুৱা অৱস্থা যে তই কিবা কিবি কৰ মেল দোকান চোকান দে হেৰি কৰি মানে যেনে তেনে চলি যাম ঘৰখন চলি যাওঁ তেওঁলোকে যদি সেইটো চিন্তা কৰিলেহেঁতেন মই হয়তো তেওঁলোকৰ লগতে সুৰ মিলাই গৈ আজি হয়তো তেনেকৈ কিবা এটা কৰি থাকিলোহেঁতেন কিন্তু তেওঁলোকৰ এই যিটো চিন্তা আছিল যে নাই ল'ৰা ছোৱালীখিনিক মানুহ কৰিব লাগিব শিক্ষিত কৰিব লাগিব গতিকে এই মাহঁতৰ এই যিটো চিন্তা এই ঘৰখনৰ পৰা মোৰ সেই বস্তুটো মানে গজালিটো প্ৰথম ওলাইছেগৈ গতিকে আমি প্ৰথম সেইটো অভিভাৱক হিচাপে আমি সেইখিনিত আমি সজাগ হ'ব লাগিব যে আমাৰ ল'ৰা ছোৱালী যাতে বিপথে নাযায় সেই ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব আমি প্ৰত্যেকটো বস্তুৱে তাৰ উপকাৰিতা কি তাৰ অপকাৰিতা কি প্ৰত্যেকটো বস্তু উপকাৰিতাও আছে অপকাৰিতাও আছে আমি সেইখিনি কথা আমি তেওঁলোকক বুজাই দিব লাগিব আজি এতিয়া মোবাইলটোৰ কথা কওঁ মোবাইলতো হাজাৰটা উপকাৰিতা আছে মোবাইল আজিৰ যুগত এনেকুৱা এটা অবিচ্ছেদ্য অংগৰ নিচিনা আমি যিকোনো প্ৰব্লেম মোবাইলৰ যোগেদি ছল্ভ হয় কিন্তু সেই হাজাৰটা উপকাৰিতা থকাৰ লগতে ইয়াৰ হাজাৰটা অপকাৰিতাও আছে গতিকে কিন্তু এটা উঠি অহা ল'ৰা এটাই তাৰ অপকাৰিতাটোৰ প্ৰতি আমি সাধাৰণতে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা পাওঁ তেওঁলোকক যিটো মানে তেওঁলোকে অপকাৰিতাটো তেওঁলোকে বেয়াটোৰ প্ৰতি ফটককৈ এইটো এটা মানে এটা জেনেটিকেল ডিছঅৰ্ডাৰ হেৰি হয় যে সেইটোৰ প্ৰতি বেছি এট্ৰেক্ট হৈ যায় আপুনি চাব সৰু ল'ৰা এটাক যেতিয়া আপুনি জুইটো নুচুবা বুলি ক'ব আপুনি সি চুবৰ কাৰণে বেছি আগ্ৰহ কৰে সেইটো ঠিক তেনেকুৱা আমি অপকাৰিতাটোৰ প্ৰতি বেছি আমি আকৰ্ষিত হওঁ গতিকে আমি যদি সজাগ হওঁ আমি অভিভাৱক সজাগ হোৱা মানে কি আমি গোটেই সমাজখন সজাগ হোৱা আমি যদি সজাগ হওঁ মই ভাবোঁ কি আমি শিশুসকলক উঠি অহা ল'ৰা ছোৱালীবিলাকক আমি এই ক্ষেত্ৰত একে আশাৰে নোৱাৰিলেও হ'লে বা এদিনতে নোৱাৰিলেও বা এবছৰতে নোৱাৰিলেও লাহে লাহে আমি সেই উচ্ছৃংখল যুৱ মানসিকতাটো ৰোধ কৰিবগৈ পাৰিম হয় আৰু এই ক্ষেত্ৰত ছাৰ মই ব্যক্তিগতভাৱে অনুভৱ কৰিব পাৰিছোঁ আপোনাৰ কথাখিনি আমাৰ দৰে বহু ব্যক্তিয়ে সমাজখনলৈ বাৰ্তা দিবৰ কাৰণে প্ৰয়াস কৰি আছে কিন্তু সমাজখনে লৈছে কিমানকৈ অভিভাৱকসকলে এই বস্তুসমূহক হজম কৰিবলৈ পাৰিছে কিমানজনে গতিকে এই কথাষাৰ মই আমাৰ অভিভাৱক সমাজৰ কাৰণেহে প্ৰশ্ন হিচাপে কৈছোঁ যে আমাৰ নিচিনা এনেকুৱা বাৰ্তা আজি যিখিনি কথা ছাৰে বাৰ্তা হিচাপে আমাক তেখেতৰ মনৰ অনুভৱসমূহক ব্যক্ত কৰিছে তেনেকুৱা বাৰ্তা হাজাৰজনে হাজাৰ ধৰণে দিবলৈ চেষ্টা কৰি আছে কিন্তু এই বাৰ্তাসমূহক সমাজৰ মানুহে কিয় আঁকোৱালি নলয় সেইটো এটা বহুতেই ডাঙৰ গুৰুতৰ প্ৰশ্ন আপোনাৰ মনোভাৱ এই ক্ষেত্ৰত আচলতে সকলোৱে জানো আমি সকলোৱে জানো যে এই কামটো কৰিবলৈ কৰাটো বেয়া কথা হয় কিন্তু তথাপিতো কেতিয়াবা কি হয় মানে সাধাৰণতে জেনেৰেলি দেখা যায় যে মই হয়তো বেলেগৰ ল'ৰা এটাক ধুনীয়া উপদেশ দি আছোঁ অমুকৰ ল'ৰাটোৱে কিবা এটা বেয়া কৰিলে অমুকৰ ছোৱালীজনী কিবা এটা বেয়া কৰিলে মই হয়তো গৈ তেওঁক ভালদৰে পৰামৰ্শ দিছোঁ কিয় এইটো কৰিব লাগে আপোনালোকে কিয় এনেকুৱা কৰিছে কিন্তু তেওঁ হয়তো কোনোদিন নিজৰ ল'ৰাটোক হয়তো সেই কথাটোৰ কাৰণে বাধা দি পোৱা নাই বা সেই কথাটোৰ কাৰণে হয়তো গালি পাৰি পোৱা নাই গতিকে এইটো মানে আচলতে এতিয়া মানুহবোৰ সাধাৰণতে কি হৈ গৈছে খুব আত্মকেন্দ্ৰিক টাইপৰ হৈ গৈ আছে লাহে লাহে মানে নিজৰটোক লৈ সদায় ব্যস্ত আনে কি কৰিছে কি নকৰিছে সেইটোৰ লগত ইমান এটা তেওঁলোকে হেৰি মানে গুৰুত্ব নিদিয়ে মই তেনেকুৱা বহুত মানে মানুহো দেখা পাওঁ শিক্ষিত মানুহো দেখা পাওঁ তেওঁলোকে হয়তো ৰাস্তাই ওলাই গৈ আছে দেখিছে কোনোবা ল'ৰা কেইটামানে ক'ৰবাত বহি কিবা এটা কৰি আছে লোকৰ ল'ৰা ছোৱালী যি কৰিছে কৰি থাকক কোনে আকৌ তাত গৈ সোমাই কিবা এটা কৰোঁগৈ গতিকে তেওঁ এই দায় সৰা যিটো মনোভাৱ মানে আঁতৰি অহাৰ যিটো মনোভাৱ এই মনোভাৱটো এটা ইয়াৰ মানে এটা দুখ হয় আৰু ল'ৰা ছোৱালীক মাক বাপেকৰ যিটো অত্যাধিক মৰম কৰিবলৈ যোৱা মানে মৰম কৰক অত্যাধিক মৰম কৰক মৰমটো কৰিবই ল'ৰা ছোৱালীক কিন্তু সেই মৰমৰ যোগেদি যাতে ল'ৰাটোক ধ্বংসৰ পথলৈ ঠেলি নিদিয়ে সেই কথাটো মানে অনুধাৱন নকৰে যে মই তেওঁক মৰম কৰিছোঁ তেওঁ মৰমখিনিহে দেখি এটা ছাইডহে দেখি আছে কিন্তু উল্টাই যে তেওঁ সেইটোক যে আমি ধ্বংসৰ পথলৈ লৈ গৈ আছোঁ সেই কথাটো তেওঁ হয়তো অনুধাৱনে কৰা নাই আজি তেওঁ বিচাৰিছে বিচৰাৰ লগে লগে মই হয়তো মানে আইফোন এটা দি দিছোঁ তেওঁ কাৰণ মোৰ টকা পইচা আছে মোৰ ল'ৰাটোৱে বিচাৰিছে মোৰ একমাত্ৰ ল'ৰা বা একমাত্ৰ ছোৱালী গতিকে বিচাৰিছে গতিকে মই দি দিছোঁ আৰু কিন্তু দিয়াৰ লগে লগে তাৰ মুখৰ হাঁহিটো দেখি মাক বাপেকে হয়তো মনত সন্তুষ্টি পাইছে যে ল'ৰাটো এটলিষ্ট ছেটিছফাইড হৈছে সি বিচৰা বস্তুটো পাইছে কিন্তু তাৰ ফলত তেওঁৰ হয়তো কি সমস্যা হৈছে সেইখিনি কথা হয়তো আমি ঘূৰি চোৱা নাই সেই দিয়া বস্তুটো বিচৰাৰ পিছত তেওঁ সেই তাৰ ব্যৱহাৰটো কেনেকৈ কৰিছে
কি ধৰণে কৰিছে সেইটো আমি ঘূৰি চোৱা নাই গতিকে আমাৰ সমাজৰ প্ৰত্যেকজন মানুহৰ ব্যক্তি আছে মানে প্ৰত্যেকজন ব্যক্তিৰ মানে দায়িত্ব আছে অকল মোৰ ল'ৰাটোৰ প্ৰতি মই যেনেকৈ সজাগ হ'ব লাগিব ওচৰ চুবুৰীয়া কোনোবা এজন ল'ৰা বা কোনোবা এটা সন্তানৰ যদি কিবা হৈছে সেইটো আমি সজাগ হ'ব লাগিব আমি বেলেগৰ ঘৰৰ মানুহ ঘৰৰ সমস্যা মানে কোনোবা বেয়া কৰিলে তাত গৈ গালি দিলোঁগৈ কিন্তু নিজৰ ঘৰত কিবা এটা হৈ আছে কিন্তু সেইটো আমি মনে মনে থাকিলোঁ বা ধৰি লওক কেতিয়াবা তেনেকুৱা বেলেগৰ ল'ৰা ছোৱালীয়ে কিবা কৰি আছে আমি নেদেখা ভাও ধৰি গুচি আহিলোঁ এই সমাজৰ প্ৰতি দায়বদ্ধ মনোভাৱটো যেতিয়ালৈকে নাহিব তেতিয়ালৈকে কিন্তু কথাবিলাক ইমান সহজে ইয়াক মীমাংসা কৰা সহজ নহয় খুব ধুনীয়া আপুনি এটা ইয়াৰ আগতে উপমা দিছিলে যে আমি আমাৰ সমাজ ব্যৱস্থাটো যদি এজোপা বৃক্ষ হয় আমাৰ প্ৰতিটো দল সংগঠনৰ পৰা আদি কৰি যিমান কিছুমান চেক্টৰ আছে গোটেইখিনি শাখা প্ৰশাখা হয় তেতিয়াহ'লে তাৰ যিকোনো এডাল শাখা প্ৰশাখা যদি মানে বিনষ্ট হৈ যায় তেতিয়াহ'লে সেই বিনষ্ট হৈ যোৱা শাখা প্ৰশাখাডালে অন্য শাখা প্ৰশাখাসমূহতো নিশ্চয় প্ৰভাৱ বিস্তাৰ কৰিব নহয় জানো আজি এটা কিডনী ফেইল হোৱা মানুহ কিডনীটোৱে যেনেকৈ ব্লাড পিউৰিফাই কৰি আছে কিডনী ফেইল হৈ যোৱাৰ লগে লগে তাৰ লাহে লাহে ব্লাডটো ইম্পিউৰ হৈ পেলাই হাৰ্টৰ প্ৰব্লেম হ'ব কিডনী ব্ৰেইনৰ প্ৰব্লেম হ'ব পাৰে গতিকে আপুনি এটা কথা খুব ধুনীয়া কথা ক'লে যে আমি আজি আনৰ সন্তানসমূহে কিবা এটা বেয়া কামত লিপ্ত হৈছে বুলি যে আমি তাক হেও মনোবৃত্তি বা হেওকাণ কৰিছোঁ আওকাণ কৰিছোঁ গতিকে সেই আওকাণটোৱে মোৰ কোনোবা আপোনজন যদি ভৱিষ্যতলৈ গৈ পেলাই সেই তেনেকুৱা সংগৰ লগত সংগী হৈ যায় গতিকে গোটেই সমাজখনেই মোৰ ল'ৰা ছোৱালী গোটেই সমাজখনেই মোৰ বুলি ভাবি পেলাই আমাৰ মানুহসকলে যেতিয়ালৈকে ওলাই নাহিব তেতিয়ালৈকে আমাৰ সমাজখনৰ কেতিয়াও সংশোধন নহয় আমাৰ সমাজখন কেতিয়াও মানে ভাল নহয় আৰু আপোনাৰ কথাখিনিয়ে তাকে প্ৰতিপন্ন কৰিলে বহুতে ভাল লাগিছে আৰু সমাজৰ প্ৰতিজন নাগৰিক সচেতন হ'ব হ'ল এজোপা গছে যদি ভাবে যে মোক যিজনে ৰুইছে তাকহে মই অক্সিজেন দিম তেতিয়াহ'লে কেইটা মানুহে কেইজোপা গছ ৰুইছে নিজৰ বাবে অক্সিজেনৰ কাৰণে সেইটো হয় নহয় ছাৰ গতিকে যদি এজোপা গছেও নিজৰ স্বধৰ্ম পালন কৰি আছে যে প্ৰকৃতিলৈ অক্সিজেন বিয়পাই দিছে সকলোৱে ল'ব পাৰিছে মানে এজোপা গছেও সৰ্বহিতাৰ্থে নিজৰ কৰ্ম কৰি আছে কিন্তু মানুহ নামৰ জীৱশ্ৰেষ্ঠ আমি জীৱশ্ৰেষ্ঠ হয়নে দৰ্শক ৰাইজ আপুনি কওক আপোনাসবে কওক যে আমি জীৱশ্ৰেষ্ঠ বুলি নিজে গৰ্ব যে কৰোঁ আমি জীৱশ্ৰেষ্ঠ হিচাপে সৰ্বহিতাৰ্থে কোনটো কাম কৰিছোঁ আপোনাক সুধিছোঁ কওকচোন আপুনি চিন্তনীয় বিষয় একো কথা হয় ছাৰ মই বৰ আৱেগত ক'লোঁ কথাকেইটা মানে দুখ লাগে যে আমাৰ সমাজ ব্যৱস্থাখন বৰ্তমান এনেকুৱা হ'বলৈ গৈ আছে ছাৰ আপুনি শিক্ষা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকল শিক্ষা ব্যৱস্থাৰ লগতেই নহয় গোটেই সমাজখনৰ লগত জড়িত কাৰণ আমি শিক্ষকসকলে আজি আপুনি যিসকল শিশুক পঢ়াই শুনাই আগুৱাই দিছে সিহঁতে গৈ পেলাই এখন সমাজৰ সৃষ্টি কৰিব সিহঁতে গৈ পেলাই সমাজৰ অবিচ্ছেদ্য অংগ হ'ব গতিকে ছাৰ আমাৰ সমাজ সংস্কাৰৰ ক্ষেত্ৰত শিক্ষকসকলৰ ভূমিকা কেনেকুৱা হোৱা উচিত শিক্ষকসকলৰ ভূমিকাটো সকলোতকৈ প্ৰাথমিক হয় শিক্ষকসকলৰ মানে মাক দেউতাকৰ পাছতেই শিক্ষকসকলৰ ভূমিকাটো গুৰুত্বপূৰ্ণ হয় আজি বৰ্তমান অৱস্থাত আজি যিটো শিক্ষা ব্যৱস্থাটো হয় এই শিক্ষা ব্যৱস্থাটো মই ভাবোঁ মানে সম্পূৰ্ণ দুখমুক্ত নহয় শিক্ষা ব্যৱস্থা মই লাহে লাহে এতিয়া মই যিহেতু ডিগ্ৰী কলেজৰো দুই এটা কথাৰ লগত কেতিয়াবা মাজে মাজে জড়িত হৈ যাওঁ ডিগ্ৰী কলেজৰ যিটো নিউ এডুকেশ্যন পলিচি যিটো আহিছে নিউ এডুকেশ্যন পলিচিত কিছুমান কথা তেওঁলোকে তাত গ্ৰহণ কৰিছে আৰু সেইটো গ্ৰহণীয় কথা সেইখিনি কথা কিন্তু আমাৰ যিটো আগৰ যিটো শিক্ষা ব্যৱস্থাটো আছিল মই বহুত ক্ষেত্ৰত বহুতৰ মুখত মই এই কথাটো শুনো যে আমি A+B² সূত্ৰটো ব্যৱহাৰ কৰি জীৱনত কি কৰিম যদি আমি ক'তো একো হেৰি নাপাওঁ আমি ত্ৰিগোণমিতি ক'ত ব্যৱহাৰ কৰিম জীৱনত যেনেকুৱা মই আজি ইকনমিক্স পঢ়াওঁ মই ইকনমিক্সত মোৰ যিটো চাহিদা বিধি বা ক'ৰবাত যোগান বিধি তেনেকুৱা ধৰণৰ যিবিলাক আছে সেই থিয়ৰিবিলাক কেইন্সৰ কিবা থিয়ৰি আছে সেই থিয়ৰিবিলাক এটা ষ্টুডেণ্টে যদি তেওঁ কাইলৈ ইকনমিক্সৰ টিচাৰ এজন নহয় তেতিয়াহ'লে তেওঁ হয়তো জীৱনত সেই থিয়ৰিখিনি ক'তো কামত নাহিব গতিকে আমাৰ এই শিক্ষা ব্যৱস্থাটো মানে চাকৰিমুখী হৈ গৈ আছে বেছিকৈ কিন্তু আচলতে হ'ব লাগিছিল শিক্ষা ব্যৱস্থাটো যিটো স্কিল ডেভেলপমেণ্টৰ ওপৰত বেছি গুৰুত্ব দিব লাগিছিল আৰু সেইটো কাৰণে যিটো নিউ এডুকেশ্যন পলিচিয়ে SCC ওপৰত গুৰুত্ব দিছে মানে স্কিল এনহেঞ্চমেণ্ট কোৰ্চ বুলি এটা তেওঁলোকে কোৰ্চ আনিছে আৰু সেইটো লাহে লাহে চাগে হায়াৰ ছেকেণ্ডেৰী বা তাৰ তলৰ পৰ্যায়লৈ লাহে লাহে আহিব আৰু এটা ভাল প্ৰচেষ্টা হ'ব তেওঁলোকে এইটো এনেকুৱা কৰিছে যে আপুনি মই ইকনমিক্স ছাবজেক্টটোত তাত ইকনমিক্স SCC পেপাৰ এখনো থাকিব
ইকনমিক্সৰ SSC পেপাৰখনত ইকনমিক্সৰ কি স্কিল আছে ইকনমিক্সৰ সেই স্কিলখিনি তেওঁলোকে তাৰ যোগেদি প্ৰকাশ কৰিব পাৰিব বা তেওঁ সেই শিক্ষাখিনি ল'ব পাৰিব আৰু সেই শিক্ষাটোহে বেছি প্ৰয়োজন আৰু সেইটো কৰিবৰ কাৰণে গোটেই ব্যৱস্থাটো সংশোধন কিছুমান ব্যৱস্থাটোতে সংশোধন কিছুমানৰ প্ৰয়োজন আছে হয় স্যাৰ আৰু এই ক্ষেত্ৰত মই বিভিন্নজন গুণজ্ঞানী লোকৰ পৰামৰ্শ লৈছোঁ আৰু যদি ইমপ্লিমেণ্টেশ্যন খুব ধুনীয়াকৈ হয় ইমপ্লিমেণ্টেশ্যন হ'লে আমাৰ NEP 2020-এ দেশলৈ এটা ৰিভলিউশ্যন লৈ আনিব কিন্তু এই ক্ষেত্ৰত কিন্তু চেলেঞ্জেছ বহুত আছে ইয়াক ইমপ্লিমেণ্টেশ্যন কৰাৰ ক্ষেত্ৰত আৰু সেই চেলেঞ্জেছবিলাক বৰ সৰু সৰু চেলেঞ্জো নহয় আৰু ছাৰ খুব ভাল লাগিলে ছাৰ মই এইখিনিতে এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে আমাৰ সমাজত এনেকুৱা এটা মনোবৃত্তি বা এনেকুৱা এটা মানসিকতা আছে আগৰ দিনৰ 8 পাছ মানুহ এজনৰ যিখিনি দক্ষতা আছিল এখন এপ্লিকেশ্যন লিখাৰ হৈ এখন নেওতাৰ ক্ষেত্ৰত বা প্ৰতিটো ক্ষেত্ৰতে যিমানখিনি দক্ষতা আছিল আজিৰ ডেটত নামত গ্ৰেজুৱেটসকলৰ সেইখিনি দক্ষতা নাই বহুসকল গুণজ্ঞানী ব্যক্তিৰ মুখত শুনিবলৈ পাওঁ গতিকে ছাৰ আমাৰ গ্ৰেজুৱেটৰ সংখ্যা দিনক দিনে বাঢ়িছে হয় কোৱান্টিটি বাঢ়িছে কিন্তু কোৱালিটিটো যে হ্ৰাস হৈছে তাৰ কাৰণটো কি কোৱালিটিটো অৱশ্যে সেইটো হয় কোৱালিটিটো মই নিজে পাওঁ মই এইটো মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চেই হয় মোৰ দেউতা তেখেতে মেট্ৰিক পাছ আছিল কিন্তু মই যেতিয়া BA পৰীক্ষা দিওঁ তেতিয়া আমাৰ BA পৰীক্ষাৰ সময়ত আপোনাৰ ইংলিছ পেপাৰ মোৰ ইকনমিক্স মেজৰ থাকিলেও ইংলিছো ল'ব লাগে আছামিজো ল'ব লাগে আমাৰ তেতিয়া পাৰ্ট 1 পাৰ্ট 2 আছিল মই যেতিয়া ইংলিছৰ পেপাৰখন দি পেলাই মই ঘৰলৈ আহোঁ তেওঁ তেখেতে যিহেতু মেট্ৰিক পাছ ইকনমিক্সখিনি তেখেতে নাজানিছিলে কিন্তু ইংলিছৰ পেপাৰখন বা অসমীয়া পেপাৰখন ইংলিছৰ পেপাৰখন লৈ আনি মোক গ্ৰামাৰকেইটা চাই পেলাই সোধে এইটো কি কৰিলি আৰ্টিকলটো কি বহালি তেনেকুৱা ধৰণৰ গতিকে সেই তেতিয়াৰ যি মেট্ৰিক পাছ দেউতাৰ যিখিনি জ্ঞান আছিল মই সেইটোতো আজি মেট্ৰিক পাছৰ ল'ৰা এটা BA পাছ পঢ়ি থকা ল'ৰা এটা কুৱেশ্যন পেপাৰখন চোৱাৰ সাহসটো সেইটো কোৱাটো এইটো মানে হাঁহি উঠাৰ মানে চিন্তনীয় কথা নিচিনা হয় চিন্তনীয় কথা হয় আৰু সেই মই ক'লোঁ এই ক্ষেত্ৰত কিন্তু আমাৰ যিটো এই শিক্ষা ব্যৱস্থাটোৱে কিন্তু মানে যথেষ্টখিনি প্ৰভাৱ পেলাইছে এইটো নোহোৱা নহয় আমি কোৱান্টিটি আমি পাই আছোঁ আমি কোৱালিটিটো খুব কম আছে কিন্তু সেইবুলি এনেকুৱাও নহয় যে আমি কোৱালিটিটো আমাৰ একেবাৰে নাই একেবাৰে শূন্য সেনেকুৱাও নহয় আমি আমাৰ কোৱালিটি আমাৰ মাজৰ পৰা IAS ওলাই আছে আমাৰ মাজৰ পৰা ডাঙৰ ডাঙৰ টেলেণ্ট ওলাই আছে কিন্তু তুলনামূলকভাৱে একজেক্টলি মই সেই কথাটোৱেই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আমাৰ আহিছে মানুহ গৈছে মানুহ যিমান মানুহ আহিছে সেইসকলৰ পৰা তুলনামূলকভাৱে ৰেয়াৰলি 0.0001%হে নিজকে এষ্টাব্লিছ কৰিবলৈ সক্ষম হৈছে মানে হাজাৰজনত বা লাখজনতহে এজন বুলি আপুনি ক'ব পাৰে লাখজনৰ বিপৰীতে এজন গতিকে এই ৰেচিঅ'টো বঢ়াব লাগে আমি আৰু আমি এইটো কাৰণে আপোনাৰ সেই যিটো মই ক'লোঁ যে অলপ আগতে আপোনাৰ যে তেওঁলোকৰ যিটো চাকৰিমুখী যিটো চিন্তাধাৰা বৃত্তিমূলক প্ৰৱণতা হয় এইটোৱে এই কথাটোত অলপ প্ৰভাৱ পেলায় হয় চাওক দৰ্শক ৰাইজ আপোনাৰ সবে এজন শিক্ষক এজন প্ৰিন্সিপাল তেখেতে হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ত তেখেতৰ ইকনমিক্সৰ পাঠদান কৰে তেখেতৰ অনুভৱসমূহ আমাক ব্যক্ত কৰিছে আৰু তেখেতৰ নিজৰ জীৱনতে তেখেতে ভেঞ্চাৰ স্কুল হৈ থাকোঁতে বহু বছৰ প্ৰায় এপ্ৰক্সিমেটলি আপুনি 18 বছৰ কাল তেখেতে ছাৰ এই কথাটো আপোনাৰ মুখে শুনি ভাল লাগিব যে আপুনি এজন মাষ্টাৰ ডিগ্ৰী হোৱাৰ পাছতো ভেঞ্চাৰতে কৰি আছে বেলেগত মনোনিৱেশ নাই কৰা নিজকে তাতে আত্মোৎসৰ্গ কৰি দিছে যি হয় হ'ব ভগৱানৰ ওপৰত এৰি গতিকে এই ঘটনাটো অকণমান থ্ৰুতে আপোনাৰ পৰা জানিলে দৰ্শক ৰাইজে বেছি কানেক্ট কৰিব পাৰিব মই যেতিয়া 2004 চনত মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰিলোঁ কৰাৰ পিছতে মই অকস্মাত এদিন মোক ক'লে যে মই ঠিক ৰিজাল্টটো ওলাওঁ হৈ আছে তেনেকুৱা সময়তে তাৰপিছতে ৰিজাল্ট ক'লে কি ইয়াতে বৰচিলাতে কলেজ এখন খুলিছে তুমি তাত যোগাযোগ কৰাচোন তাৰপিছত মোৰ তেতিয়া মানে পঢ়োৱাৰ প্ৰতি এটা ইচ্ছা এটা আছিল যেতিয়া মই নিজে পঢ়ি আছিলোঁ মইতো হয়তো কোনোবা দৰ্শকে শুনিলে হয়তো হাঁহিব পাৰে যে মোৰ মানে যেতিয়া মই পঢ়ি থাকোঁ মই পৰীক্ষা দিবলৈ যাওঁ বা পৰীক্ষাত বহোঁ তেতিয়া মই আমাক ডিউটি দিয়া ছাৰসকলক মই দেখি ভাবোঁ বা আমাৰ কিমান টেনশ্যন যোৱাকালি গোটেই ৰাতি পঢ়ি আছোঁ টোপনি ক্ষতি কৰি পঢ়িছোঁ ইয়াতো এতিয়া বুকু ধপধপা আছে কি প্ৰশ্ন আহিব বা কেনেকুৱা প্ৰশ্নখিনি উত্তৰখিনি লিখিব পাৰিম নে নোৱাৰিম কিন্তু ছাৰহঁত ইমান ধুনীয়াকৈ ফ্ৰীলি আছে ধুনীয়াকৈ ডিউটি
ডিউটি কৰিছে আৰামত আকৌ সময়ত চাহ একাপ খাইছে ঘৰলৈ গৈছে কাৰণ তেওঁলোকে ইমানখিনি শিক্ষা দীক্ষা ল'লে কাৰণে মানে আজি এনেকুৱা ধৰণৰ ৰিলেক্স এটা ফিল হৈছে মই যদি এনেকৈ এজন শিক্ষক হ'ব পাৰিলোহেঁতেন মই তেনেকৈ কাৰোবাক ডিউটি দিলোহেঁতেন কোনোবা ল'ৰা ছোৱালী ষ্টুডেণ্টে পৰীক্ষা দি থাকিলেহেঁতেন মোৰ তেনেকুৱা এটা মানে মনলৈ হেৰি এটা আহে পঢ়ি থকা সময়ত আৰু মানে সেইটো হেৰিয়তে যেতিয়া তেওঁলোকে মোক ক'লে যে তেনেকৈ তাত স্কুল এখন খুলিছে কলেজ এখন খুলিছে তেতিয়া জুনিয়ৰ কলেজ বুলি কয় জুনিয়ৰ কলেজখন খুলিছে আৰু তুমি তাত যাব পাৰা তাৰপিছত মোৰ ৰিজাল্ট দিয়াৰ ঠিক এসপ্তাহ 10 দিনমানৰ পিছতে মই গৈ তেওঁলোকক ক'লোঁ আৰু মানে এইটো মোৰ লাক বুলিয়ে ভাবি লৈছোঁ যে সেইখিনি সময়ত আকৌ তেওঁলোকৰ ইকনমিক্সৰ পষ্টটো খালী আছিল টিচাৰজন তেওঁলোকৰ নাছিল তেওঁ বেলেগত ক'ৰবাত আকৌ বেটাৰ চান্স পাই পেলাই গুচি গ'ল তাৰপিছত তেওঁলোকে ক'লে ঠিক আছে তুমি যদি ইচ্ছা প্ৰকাশ কৰিছা আমাকতো মানুহ লাগেই মই সোমালোঁ আৰু মোৰ সেই টিচিং কৰাৰ প্ৰতি যিটো দুবাৰ মানে ইচ্ছা আছিল মই মানে মনলৈ আহি থাকে মই কেতিয়াবা ঘৰত থাকিলেও মনলৈ আহি থাকে কাইলৈ কেনেকৈ পঢ়াম কেনেকৈ পঢ়ালে ল'ৰা ছোৱালীখিনি বুজি পাব কি মইতো বুজি পাওঁৱেই মই ইকনমিক্সৰ 11ৰ কথাখিনি মই বুজি পাওঁ কিন্তু ষ্টুডেণ্টে বুজি পাব লাগিব মেইন কথাটো সেইটো গতিকে মই কেনেকৈ ক'লে ভাল হ'ব কেনেকৈ ক'লে তেওঁলোকৰ মনলৈ সেই কথাবিলাক সোমাব তো এনেকুৱা ধৰণৰ এটা তাৰণাতে মই প্ৰথম গৈছিলোঁ কিন্তু মই এইটো ভাবি যোৱা নাছিলোঁ যে গোটেই জীৱনটো মই তাতেই থাকিম বা মই বেলেগ কোনো হেৰি নকৰিম বেলেগ চিন্তা একো নকৰিম মই তেনেকুৱা ধৰণে তেনেকুৱা কোনো উদ্দেশ্য লক্ষ্য একো লৈ যোৱা নাছিলোঁ মই জাষ্ট এটা কিবা এটা চাকৰি এটা মানে কৰিব লাগে মোৰ টিচিঙৰ যিটো স্পৃহাটো মই মানে ফুলফিল কৰিবৰ কাৰণে মই গৈছিলোঁ তাৰপিছতে মই তাত গৈ ষ্টুডেণ্টবোৰৰ লগত যেতিয়া মই এডজাষ্ট হৈ গৈ থাকিলোঁ এটা বছৰ পিছত সেইটো বছৰ নতুন বেটছবিলাক আহি থাকিল তেওঁলোকৰ লগত তেওঁলোকৰ প্ৰব্লেমবিলাকৰ লগত ভিতৰত সোমাই গৈ থাকিলোঁ তেওঁলোকৰ কোৰ্চবোৰ কেনেকৈ ফিনিছ কৰিম তেওঁলোকৰ লগত কেনেকৈ এডজাষ্ট হ'ম বা তেওঁলোকক কেনেকৈ এটা ভাল ৰিজাল্টলৈ লৈ যাম কথাবিলাক তেওঁলোকক কেনেকৈ বুজাম এই ধৰি লওক টেষ্ট এক্সাম পতা বা এই ফাইনেল এক্সাম পতা তাৰ প্ৰিপেৰেশ্যন কিবাকিবি এনেকুৱা কথাবিলাকৰ লগত জড়িত হৈ থাকোঁতে মই তাৰ এই অনুষ্ঠানটোৰ প্ৰতি ইমান ভিতৰলৈ সোমাই গ'লোগৈ সেইখিনি সময়তে 2012-13 চনত টেট এক্সাম হৈছিল তাৰপিছত এনেকৈ বিভিন্ন এক্সাম হৈছিল কিন্তু সেই এক্সামবিলাকৰ প্ৰতি মোৰ কোনো মনলৈ ভাৱে অহা নাই যে মই বেলেগ এটা এক্সাম দিওঁ দি পেলাই মই গুচি যাওঁগৈ সেই ঠাইখিনি বা অনুষ্ঠানটোৰ প্ৰতি মানে ভিতৰলৈ সোমাই গ'লোগৈ সোমাই যোৱাৰ কাৰণে মই বেলেগ এটা অনুষ্ঠানৰ কথা বা বেলেগ এটা বৃত্তিৰ কথা মই ভাবিবলৈ সময় নহ'ল আৰু হয় ছাৰ আপোনাৰ বৃত্তান্তটো দৰ্শকে জানিবলৈ পাই নিশ্চয় ভাল পাব এই ইয়াকে কয় ডেষ্টিনি হয় আচলতে ডেষ্টিনি বুলি মানে আমাৰ ভাগ্য বুলি অন্য কোনো এটা ভাগ্য নাথাকে আমাৰ কৰ্মই আমাক যিটো দিশত লৈ গৈ থাকিব সেই গন্তব্য স্থানটোৱে আমাৰ ভাগ্য আৰু কৰ্ম নকৰি পেলাই এনেই ভাগ্যক দিয়া থাকিলে মোৰ ভাগ্যতে নাছিল মোৰ ভাগ্যতে নে এনেকৈ সেই অজ্ঞানী ব্যক্তিসকলে ভাবে গতিকে কৰ্মই নিৰ্ধাৰণ কৰিব আপোনাৰ ভাগ্য কৰ্মই নেপেৰাকৈ একেটা কৰ্মত অৱতীৰ্ণ হৈ গৈ যদি থাকে তেতিয়াহ'লে সেই কৰ্মই নিশ্চয় এটা গন্তব্য স্থানৰ অধিকাৰী কৰিব এইটো ধ্ৰুৱ সত্য এটা কথা আৰু ছাৰক সেই একনিষ্ঠ মনোবৃত্তিৰে তেখেতে গতি কৰি আজি সেই বিদ্যালয়খন প্ৰভিন্সিয়েলাইজ লগতে তেখেতে সেই বিদ্যালয়খনত নিজকে প্ৰিন্সিপাল পদটো অলংকৃত কৰিবৰ কাৰণে সেই স্থানীয় ব্যক্তিসকলে তেখেতক এই গধুৰ দায়িত্ব অৰ্পণ কৰিছে ছাৰ খুবেই ভাল লাগিছে আপোনাৰ জীৱন কাহিনীটো এইখিনিৰ পৰা মই আপোনাৰ জীৱন কাহিনীৰ পৰা এই কথাখিনি এইকাৰণে ক'ব বিচাৰিছোঁ যে আমি কৰ্ম কৰিব লাগে কিন্তু ফলৰ আশা কৰিব নালাগে ছাৰ গতিকে ভাগৱত গীতাত শ্ৰীকৃষ্ণই কৈ গৈছে যে কৰ্ম কৰা কিন্তু ফলৰ আশা নকৰিবা গতিকে তুমি ফলৰ আশা যদি আগেই কৰা তেতিয়াহ'লে তুমি কৰ্মটোত কনচেনট্ৰেশ্যন কৰিব নোৱাৰিবা তুমি কৰ্মটোক সেই উত্তম মানদণ্ডৰ কৰ্ম হিচাপে নিজকে আত্মনিয়োজিত কৰিব নোৱাৰিবা যদি তোমাৰ ফ'কাছটো ফলত থাকে গতিকে আপোনাৰ বৃত্তান্তটোৰ পৰাই ক'ব বিচাৰিছোঁ যে আপুনি নিজকে যেতিয়া ভেঞ্চাৰ হিচাপে আছিলে তেতিয়া বোধ কৰোঁ আপুনি বহুত এটা তাৰ পৰা মকৰল পোৱা নাছিলে জাষ্ট চলিবৰ কাৰণেহে মকৰল এটা পোৱা যায় যিসকলে প্ৰাইভেট ছেক্টৰৰ লগত জড়িত তেওঁলোকে ভালকৈ জানে এই কথাষাৰ গতিকে আজি গৈ সেই প্ৰাইভেটখন যেতিয়া প্ৰভিন্সিয়েলাইজ হৈছে তেতিয়া আপোনাৰ মনৰ সকলো আশা যেন পূৰণ হোৱা নিচিনা সেই খবৰটোৱে কঢ়িয়াই আনিলে আপোনাৰ জীৱনলৈ গতিকে আমাৰ কৰ্মৰ প্ৰৱণতাটো আমাৰ দৰ্শক ৰাইজৰ থকাটো ভাল বিশেষকৈ কৰ্ম কৰি যাওক আজি তাৰ পৰা আউটকাম নাহিব পাৰে ভৱিষ্যতে নিশ্চয় আহিব আৰু কৰ্মৰ গুৰুত্বপূৰ্ণতাৰ ওপৰত নিৰ্ভৰ কৰিব যে সেই ফলটো কিমান দেৰিকৈ আহিব কিছুমান কৰ্ম ছাষ্টেইনেবলিও হয় ছাষ্টেইনেবল ডেভেলপমেণ্ট হিচাপে গতিকে এইখিনিতে মই এটা কথা ছাৰ আপোনাৰ পৰা এই মানে সংযোজন কৰিছোঁ যে হাতীয়ে এটা পোৱালি জন্ম দিওঁতে প্ৰায় 2 বছৰৰ অধিক সময় লয় প্ৰায় 3 বছৰ সময় লয় গতিকে
হাতীয়ে কিন্তু 2 বছৰৰ মূৰত হ'লেও সেই হাতী বলি এটা জন্ম দিয়ে কিন্তু সেই ডিউৰেশ্যনতে শিয়ালে কিন্তু হাজাৰ মানে কেইবাটাও বেটছ দি দিয়ে গতিকে হাতীয়ে কেৱল হাতী দিয়ে শিয়ালে কেৱল শিয়ালহে দিয়ে গতিকে সেই কথাটো আৰু ছাৰৰ সেইৰ পৰা মই অনুভৱ কৰিব পাৰিছোঁ ছাৰ আপোনাৰ ব্যক্তিগত অনুভৱ হিচাপে আপুনি বৰ্তমান সমাজখনৰ কোনটো বিসংগতিক আটাইতকৈ গুৰুতৰ বিসংগতি বুলি আপুনি অনুভৱ কৰে গুৰুতৰ বিসংগতি বৰ্তমান অৱস্থাত মই সমাজ বুলি কোৱাৰ লগে লগে মই ছাত্ৰ ছাত্ৰীও এটা সমাজৰ অবিচ্ছেদ্য অংগ গতিকে মই এটা কথা মই প্ৰায় এটা লক্ষ্য কৰোঁ আজিকালি মানে ষ্টুডেণ্টবিলাকৰ বা যুৱ প্ৰজন্মৰ তেওঁলোকৰ মই এটা ডাঙৰ এটা মানে নিগেটিভিটি এটা মই দেখা পাওঁ তেওঁলোকৰ যিটো নিগেটিভ চিন্তাধাৰা যে তেওঁলোকৰ মই প্ৰায় দেখা পাওঁ ল'ৰা ছোৱালীবিলাক আজিকালি দেখা পাব আপুনি চাব হয়তো 1% 2% কমি গ'ল ছুইচাইড কৰি দিলে বা কিবা হ'ল তেনেকুৱা ধৰণৰ এই যিটো মানে এই নিগেটিভ চিন্তাধাৰাবিলাক তেওঁলোকৰ সাংঘাতিক ধৰণে সেইটো মানে হৈ গৈছেগৈ আৰু এইটো কিহৰ কাৰণে হৈছে হয়তো এতিয়া এটা গভীৰ বিশ্লেষণৰ প্ৰয়োজন আছে এইটো আৰু মানে গোটেই আৰু সেইটো কাৰণে মাক দেউতাকো যথেষ্ট জড়িত কম্পিটিটিভ মাইণ্ড এটা তেওঁলোকৰ মাজত সোমোৱাই দিয়ে যে তই অমুক হ'বই লাগিব বা তমুক কৰিবই লাগিব তাৰপিছত সেই প্ৰেছাৰটোৰ ফলতো গৈ পেলাই তেওঁলোকৰ পিছত গৈ পেলাই যে মই দেউতাহঁতৰ মাহঁতৰ এই এক্সপেক্টেশ্যনখিনি মই পূৰাবগৈ নোৱাৰিলোগৈ মোৰ কি হ'ব বা ইন ফিউচাৰ মোৰ কি হ'ব তেনেকুৱা কোনো কথা নাই এতিয়া আপুনি যদি মই ক্লাছতো এই কথাটো মই ষ্টুডেণ্টক কওঁ যে মই বহুত ষ্টুডেণ্ট আহে হয়তো মেট্ৰিকত 3rd ডিভিজন পাই আহিছে বা কোনোবাই হয়তো এবছৰ ফেইল কৰিবলৈ আহিছে মই তেওঁলোকক কওঁ যে সকলোকে কওঁ মই এই কথাটো যে সেই যিটো চিন্তাধাৰা যে হীনমন্যতা সেই হীনমন্যতাটো তোমালোক কোনো নুভুগিবা কাৰণ শিক্ষা বস্তুটো মানুহৰ জীৱনটো কেতিয়াও ষ্টেটিক নহয় ই সদায় ডাইনামিক আৰু তাৰ বিভিন্ন উদাহৰণ আছে তোমালোকে দেখিছা যে কালিদাসৰ উদাহৰণ আছে তোমালোকে শংকৰদেৱৰ উদাহৰণ আছে শংকৰদেৱে 12 বছৰ বয়সলৈকে স্কুললৈ যোৱা নাছিল কিন্তু যেতিয়া স্কুললৈ গৈছিল তেওঁ গৈ মানে আকাৰিকা নোহোৱাকৈ কবিতা ৰচি দিলে আৰু আমি মূৰ্খৰ যদি উদাহৰণ দিবলগীয়া হয় সদায় কালিদাসক দিওঁ এই কালিদাসটোলৈ চাচোন এনেকৈ কয় কাৰণ সি গছৰ আগটোত উঠি গুৰিটো কাটি দিয়া মানুহ তেনেকুৱা এজন মূৰ্খ মানুহ গৈ পেলাই পিছত গৈ তেওঁ অভিজ্ঞানম শকুন্তলম লিখি তেওঁৰ বিক্ৰমাদিত্য ৰজাৰ নৱৰত্নৰ শ্ৰেষ্ঠ ৰত্ন বুলি যাক কোৱা হয় তেনেকুৱা যদি হ'ব পাৰে গতিকে জ্ঞান কেতিয়াও শূন্য আপোনাৰ যিকোনো আপুনি মহান ব্যক্তি মই ষ্টুডেণ্টক কওঁ সেই কথাটো যে সকলো মহান ব্যক্তিসকলক চাবা তেওঁলোকৰ জীৱনটো হয়তো এটা সময় হয়তো মিনিংলেছ জীৱনৰ নিচিনা গৈছে কিন্তু তেওঁলোকে চাবা তেওঁলোকে এটা সময়ত গৈ সমাজলৈ এনেকুৱা কিছুমান অৰিহণা দি থৈ গৈছেগৈ আগবঢ়াই গৈছেগৈ যিবোৰ হয়তো কোনোবা 90% 95% পোৱা মানুহে সেই এনেকুৱা অৰিহণা দিব পৰা নাই জীৱনত গতিকে সেইকাৰণে আমি কেতিয়াও হাৰ মানি যাব নালাগে যে মই পাৰ্চেণ্টেজ মেট্ৰিকত মই 3rd ডিভিজনহে পালোঁ 3rd ডিভিজন পালেও এইটো যে তোমাক কোনেও লিখি দিয়া নাই যে তই গোটেই জীৱনটো 3rd ডিভিজনে পাই থাকিব কোনে জানে হয়তো হাই ছেকেণ্ডেৰীত তুমি যদি অকণ চেষ্টা কৰি ষ্টেণ্ড কৰি দিবা সেই নিজৰ চেষ্টাটো লাগিব কিন্তু সেই যিটো ধাৰণাটো এই ধাৰণাটোৰ কাৰণে কিন্তু সমাজ জড়িত মাক বাপেক দেউতাকো জড়িত সেই ল'ৰাটোৰ মনত কিন্তু সোমোৱাই দিছে সমাজখনে সোমোৱাই দিছে এইটো গাধ ল'ৰা এইটো 3rd ডিভিজনহে পাইছে ইয়াৰ জীৱনত একো কৰিব নোৱাৰে সেইটো সমাজখনে তাৰ মনত সোমোৱাই দিছে আৰু তাৰ মনত যেতিয়া সোমাই গ'ল সিও নিজে ভাবি ল'লে হয় মই গাধ সি নিজে নিজকে গাধ বুলি ভাবিবলৈ ল'লে একদম মোৰ অন্তৰ স্পৰ্শ কৰি গৈছে আপোনাৰ কথাখিনি আৰু মই এই কথাখিনি হৃদয়ংগম কৰা মানুহ দৰ্শক ৰাইজ কালিদাসৰ উদাহৰণ দিছে লগতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ উদাহৰণ দিছে এই উদাহৰণসমূহ যোনে হৃদয়ংগম কৰিব পাৰিব তেওঁলোকৰ জীৱন পৰিক্ৰমা টোটেলি চেঞ্জ হ'ব কাৰণ কালিদাসে আপুনি ইতিমধ্যে ক'লে যে গছৰ ওপৰতে গুৰিকেইটা মানুহ গতিকে সেই তেনেকুৱা এজন জধামূৰ্খ গৈ পেলাই যে কালিদাস মহাকবি কালিদাস হ'ব পাৰিলে তাৰ আঁৰত এটাই ৰিজন যে বৰ্ণ ইণ্টেলিজেঞ্চ ছাৰ জন্মগত বুদ্ধিমত্তা আজি আমাৰ সমাজখন বহুতেই জগৰীয়া মানুহক ক্লাছিফাই কৰে মানুহক কম্পেয়াৰ কৰে ইটোৰ লগত ইটো কম্পেয়াৰ কৰে এটাই নম্বৰ বেছি পাইছে আনটোৱে কম পাইছে বুলি দুটাকে এটাক চোকা আৰু এটা গাধ বুলি অভিহিত কৰি দিলে কিন্তু এই গাধটোৱে হয়তো এনেকুৱা এটা গান গাই দিব এনেকুৱা সুৰত গাবই চোকাটোৱে তাৰ কাষে চাপিব নোৱাৰিব অল ষ্টুডেণ্টছ আৰ ইউনিক আৰু প্ৰতিটোৱে নিজৰ এটা নিৰ্দিষ্ট কলা কৌশল লৈ জন্মগ্ৰহণ কৰিছে আৰু সেই কলা কৌশলটোক যোনে চিনাক্তকৰণ কৰিব পাৰে সময় ল'ব পাৰে জীৱনত কালিদাসে সেই গুণটোক চিনাক্তকৰণ কৰোঁতে এটা মিনিংলেছ টাইম
অতিবাহিত কৰিলে হয় কিন্তু যেতিয়াই তেখেতে গম পালে যে মোৰ ভিতৰত দেখোন এইটো কলা আছে আৰু ইয়াক মই কেনেকৈ নিহাৰিব পাৰোঁ কেনেকৈ ইয়াক মই ৰিফাইন কৰিব পাৰোঁ গতিকে আমাৰ সমাজখনে সমাজৰ প্ৰতিজন ব্যক্তিক এটা কথা ক'ব বিচাৰোঁ এই মঞ্চৰ পৰা জ্ঞান বাৰ্তাৰ মঞ্চৰ পৰা এজন শিক্ষিত ব্যক্তিৰ কাষৰ পৰা যে আমি কেতিয়াও নিজৰ সন্তানক আনৰ লগত তুলনা কৰিব নালাগে আৰু তুলনামূলক মনোবৃত্তি এজন ব্যক্তিক হীনমন্যতাত ভোগে আৰু যোনে এবাৰ হীনমন্যতাত ভোগে তাৰ জীৱনটো সঁচাকৈ কেতিয়াও উন্নতি কৰিব নোৱাৰা হৈ যায় মানে আমি আমাৰ শিশুসকলৰ ভৱিষ্যতটো আমি বৰবাদ কৰি আছোঁ তাক গাধ বুলি অভিহিত কৰি হয় আমাৰ অসমৰ সমাজৰ বাহিৰত যদি আপুনি যায় তেনেকুৱা কিছু নাই কিন্তু চবকে এটা স্পেচিয়েল এটা মানে এনভাইৰনমেণ্ট তৈয়াৰ কৰি দিয়ে সেইটো মই অলপ আগতে আপোনাক ক'লোৱে যে যিটো আমাৰ শিক্ষা ব্যৱস্থাটো এই শিক্ষা ব্যৱস্থাটো ইয়াৰ লগত যথেষ্টখিনি জড়িত জগৰীয়া হয় এতিয়া আপুনি চাব মই এটা জাষ্ট এটা উদাহৰণ এটা যদি দিওঁ যদি আমি এটা কম্পিটিশ্যন পাতোঁ মানে সাঁতোৰ এটা যদি কম্পিটিশ্যন পাতোঁ সাঁতোৰৰ কম্পিটিশ্যনটো তাত যদি আমি সিংহ এটাক বাঘ এটাক মাছ এটাক এনেকৈ আমি 4-5টা মানে 10টা জীৱ যদি আমি এৰি দিওঁ তেতিয়া অট'মেটিকেলি সাঁতোৰ কম্পিটিশ্যনটো মাছটো 1 নম্বৰত গুচি যাব হয়তো হৰিণটো বা বাঘটোৱে সাঁতোৰটো কমপ্লিট কৰিবগৈ নোৱাৰিব কিন্তু তেওঁৰ কেপেবিলিটিটো ক'ত আছে সেইটো আমি চিনাক্ত কৰিব লাগিব আমাৰ সমাজৰ দায়িত্বটো হৈছে আমাৰ সমাজৰ আমি সেই ল'ৰাটোক ভাল সাঁতোৰবিদ কৰি দিব নোৱাৰোঁ সেই ল'ৰাটোক ভাল ছিংগাৰ কৰি দিব নোৱাৰোঁ কিন্তু আমি চিনাক্ত কৰিব লাগিব আমি সমাজৰ গণ্য ব্যক্তিসকলে যে তেওঁৰ টেলেণ্টটো ক'ত আছে তেওঁৰ কেপাচিটিটো কিহত আছে সেইটো আমি চিনাক্ত কৰি উলিয়াই দিয়াটো এইটো আমাৰ সমাজৰ যিসকল আজি গুৰি ধৰোঁতা বা ব্যৱস্থা শিক্ষিত ব্যক্তিসকল আছে আমাৰ দায়িত্বটো সেইটো তাৰপিছত তেওঁলোকে সেই প্ৰচেষ্টাটোৱে আগুৱাই গৈ তেওঁলোকে সেইটো ছাইডত কম্পিটিশ্যন কৰিব আৰু তেতিয়া আগুৱাই যাব পাৰিব নিশ্চয় খুব ধুনীয়া এটা উপমা দিলে ছাৰ এই উপমাসমূহৰ দ্বাৰা আমাৰ যোনে ৰিলেট কৰিব পাৰে কথাবিলাক আজি আপুনি দিয়া উপমাটো মই জ্ঞান বাৰ্তাৰ প্ৰতিটো এপিছ'ডৰ প্ৰথম দৰ্শক মই নিজে আৰু মই আপোনালোকৰ দৰে ব্যক্তিসকলৰ গোটেই জীৱনৰ মানে অভিজ্ঞতাসমূহক যেতিয়া মই শুনো বা অনুভৱ কৰোঁ তেতিয়া এনেকুৱা লাগে যে এই কথাখিনিকে মই সমাজৰ আগত উপস্থাপন কৰিব চেষ্টা কৰোঁ কিন্তু মই ক'লে শুনাতকৈ এজন গুণী জ্ঞানী ব্যক্তিয়ে ক'লে নিশ্চয় সমাজে কাণখন থিয় কৰি পেলাই শুনিব গতিকে আমাৰ এই কথাসমূহে এজন মানুহৰ জীৱন পৰিক্ৰমা সলনি কৰিব পৰা কথা এই কথাসমূহক যদি দৰ্শক ৰাইজ আপোনাক ভাৱে অলপ হ'লেও হৃদয়ংগম কৰিবলৈ প্ৰয়াস কৰে তেন্তে এইবিলাক গুণ বা এই জ্ঞানক আপুনি বিশ্বৰ কোনো ইউনিভাৰ্চিটিত কিনিবলৈ নাপায় ইতিমধ্যে ছাৰে কৈছে যে তেখেতে ইকনমিক্স আজি পঢ়াই আছে তেখেতে পঢ়াইছে কাৰণে ইকনমিক্সটো তেখেতৰ বাবে প্ৰয়োজনীয় কিন্তু যদি তেখেতে শিক্ষা বৃত্তিৰ লগত জড়িত নাথাকি বেলেগ এটা বৃত্তিৰ লগত জড়িত হ'লেহেঁতেন তেতিয়াহ'লে হয়তো ইকনমিক্সটো ছাৰৰ জীৱনত কোনো ধৰণৰ কামতেই নাহিলেহেঁতেন ছাৰ একজেক্টলি ছাৰ মই যদি ভুল কোৱা নাই হয় ছাৰ বহুতেই ভাল লাগিলে আহি ছাৰ মই মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ লওঁ যে ছাৰ আপোনাৰ গোটেই জীৱনৰ উত্থান পতনৰ বিষয়ে মই প্ৰায় জ্ঞাত গতিকে মই জানিব বিচাৰোঁ যে আপোনাৰ জীৱনৰ কোনটো মূল মন্ত্ৰই আপোনাক আজিৰ খাটনীয়া ছাৰ বনাব পাৰিছে সেই মূল মন্ত্ৰটোক আপুনি আমাৰ বৰ্তমান নৱপ্ৰজন্মৰ বাবে উজাগৰিত যদি কৰে তেন্তে মই ভাবোঁ আমাৰ বৰ্তমান যিসকল নৱপ্ৰজন্মই নিজকে জীৱন বাটত আগুৱাবৰ কাৰণে বৰ মানে ষ্ট্ৰাগল কৰি আছে তেওঁলোকৰ বাবে এটা শক্তিৰ ইন্ধন হিচাপে কাম কৰিব জীৱনৰ মূল মন্ত্ৰ বুলি ক'লে মোৰ এটাই মূল মন্ত্ৰ আছিল মোক কিন্তু অলপ দিনৰ আগলৈকে মানে এতিয়াও কেতিয়াবা হয় মোক সদায় এটা কথা মনলৈ আহে যে আই ৱান্ট টু ডু ছামথিং ইন মাই লাইফ কিন্তু মই জীৱনত কিবা কৰিব বিচাৰোঁ কিন্তু কি কৰিব বিচাৰোঁ সেইটো হয়তো মই ডিচাইড নিজে কৰিব পৰা নাই তেনেকুৱা কেতিয়াবা মোৰ হৈ যায় সকলো মানুহৰ হয় চাগে তেনেকুৱা সকলোৱে জীৱনত কিবা এটা কৰিব বিচাৰে কিন্তু কি কৰিব বিচাৰে সেইটো উলিওৱাটোহে হৈছে মেইন কথা মই কি কৰিব বিচাৰোঁ কিন্তু সকলো মানুহে চাব সকলো মানুহে যিমানে যেনেকুৱা মানুহে নহওক তেওঁ কিবা এটা কৰিব বিচাৰে জীৱনত কিন্তু তেওঁ কি কৰিব বিচাৰিব সেইটো হয়তো তেওঁ ডিচাইড কৰিব পৰা নাই কিন্তু সেই ডিচাইডটো যিদিনাখনে নিজৰ মনটো স্থিৰ কৰি কৰিব পাৰিব যে মই আচলতে এইটো কৰিব বিচাৰোঁ মই জীৱনৰ কাৰণে মই সমাজৰ কাৰণে মই এইখিনি কাম কৰিব বিচাৰোঁ সকলো মানুহে মই ভাবোঁ প্ৰথমতে নিজৰ কাৰণে ভাল মানুহ হওক নিজক ফাঁকি নিদিয়ক আৰু তেনেকৈ যদি নিজৰ কাৰণে ভাল হয় তেওঁৰ ঘৰৰ কাৰণে ভাল হ'ব তেওঁ সমাজৰ কাৰণে ভাল হৈ যাব সকলো মানুহে গতিকে মোৰ জীৱনৰ মূল মন্ত্ৰ এটাই আছিল যে মই বহুত কিবা কৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো মই মোৰ কেপাচিটিৰ
মোৰ যিখিনি মই পাৰোঁ এজন সৎ হিচাপে থাকি সৎ মানুহ হিচাপে থাকি সমাজৰ কাৰণে মোৰ যি সামান্যতম অৰিহণা যি মই যোগাব পাৰোঁ সেইখিনি যোগাবৰ কাৰণে মই মানে চেষ্টা সদায় ৰাখিম বুলি পেলাই মই এইটো ধাৰণা আছিল আৰু ইয়াৰ কাৰণে মই কেতিয়াও কোনো ধৰণৰ কম্প্ৰমাইজ নকৰাকৈ কাৰো লগত মানে কম্প্ৰমাইজ শব্দটো মই অসতৰ লগত কৈছোঁ মানে সতৰ লগত হয়তো বহুত কম্প্ৰমাইজ কৰিবলগীয়া হ'ব পাৰে কিন্তু অসতৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰাকৈ মই জীৱনত যাতে মই সমাজৰ কাৰণে য'ত কিঞ্চিত মোৰ অৰিহণাটো এটা হয়তো আপুনি সাগৰ পানীৰ এটা বিন্দু সমানো হয়তো নহ'ব চাগে গতিকে তথাপিতো যদি অকণমানো অৰিহণা যোগায় সেইখিনিয়ে মই ভাবোঁ সমাজখনৰ কাৰণে কিবা এটা হওক আৰু সেইটোৱে মোৰ এটা মানে হেৰি আছে জীৱনৰ মূল মন্ত্ৰ আছে দ্য পাৰ্পছ অফ ইয়ৰ লাইফ গতিকে আমাৰ জীৱনৰ উদ্দেশ্য মই কিয় পৃথিৱীলৈ আহিছোঁ এই পৃথিৱীত মই যাওঁতে মোক আন 10জনে কিয় মনত ৰাখিব সেই উদ্দেশ্যটোত মানে যোনেই সেই উদ্দেশ্যটো পাব পাৰিছে তেওঁৰেই জীৱনটো সফল আৰু যোনে পাব পৰা নাই এষাৰ কথাও আছে যে আহিছে মানুহ গৈছে মানুহ মই আপি জীৱ গতিকে আমি বিচাৰোঁ যে আমাৰ বৰ্তমানৰ নৱপ্ৰজন্ম জীৱনৰ সেই তেনেকুৱা উদ্দেশ্যটো বিচাৰি পাওক আপোনাৰ খবৰ পৰশত আমাৰ অসমৰ গুণী জ্ঞানী ব্যক্তিসকলৰ পৰশত যাতে আমাৰ সমাজখন উদ্বুদ্ধ হয় আমাৰ সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ জীৱনৰ লক্ষ্য উদ্দেশ্য কিয় তেখেতে পৃথিৱীলৈ আহিছে এই সকলো যাতে চিনাক্তকৰণ কৰিব পাৰে তাৰে বাবে আমি জ্ঞান বাৰ্তাৰ প্ৰচেষ্টাৰে সদায় সকলোকে উদ্বুদ্ধ কৰাৰ এটা প্ৰয়াস থাকিব আমাৰ সাম্যক জ্ঞানেৰে ছাৰ আজি আপোনাৰ লগত কথা বতৰা পাতি মোৰ বহুতেই ভাল লাগিলে আৰু আপোনাৰ গোটেই জীৱনৰ বৃত্তান্ত তথা আপোনাৰ মানসিকতাৰে বৰ্তমান সমাজখনক কি ধৰণে আপুনি ষ্টাডি কৰে এই পইণ্ট অফ ভিউসমূহে নিশ্চয় আমাৰ দৰ্শক ৰাইজক নিশ্চয় এটি দিব্য দৃষ্টি বুলি নকওঁ এটা হয়তো আগৰ তুলনাত আজিতকৈ এটা নতুন দৃষ্টি তুলনামূলকভাৱে দিব যাৰ দ্বাৰা তেওঁ নিজকে জীৱন বাটত আগুৱাই নিবৰ কাৰণে এটা সুবিধা পাব জ্ঞান বাৰ্তা সুমন দাস ডাঙৰীয়াই তেখেতে জ্ঞান বাৰ্তাৰ যোগেদি যিটো প্ৰচেষ্টা লৈছে ই সঁচাকৈ এটা প্ৰশংসনীয় পদক্ষেপ আমি সাধাৰণতে আজিৰ যুগত দেখা পাওঁ যে মই প্ৰায় কেতিয়াবা কথাবিলাক মই মানুহৰ মুখতো শুনো কিছুমান ৰিলছ বনাই পেলাই এনেই নচা মানে মই সেইবোৰ বেয়া বুলি সেইবোৰ ক্ৰিটিচাইজ কৰা নাই মই কিছুমান ৰিলছ কিছুমান আছে যিবোৰ হয়তো আমাৰ কাৰণে বহুত এটা প্ৰয়োজনীয় নহয় কিন্তু মানুহক এণ্টাৰটেইনমেণ্টটো লাগে মানুহক যে জীৱনটো সদায় চিৰিয়াছে হ'ব লাগিব মই সেইটো মই ক'ব বিচৰা নাই কিন্তু আমি সমাজৰ কাৰণে সমাজৰ উঠি অহা প্ৰজন্মটোৰ কাৰণে তেখেতে এটা বাৰ্তা দিবৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে ই সঁচাকৈ এটা প্ৰশংসনীয় কাম তেখেতসকলে সমাজৰ মানে যিসকল ব্যক্তি আছে যিসকল অভিজ্ঞ ব্যক্তি আছে মই তাৰ তুলনাত সেইসকলৰ সাহিত্য হয়তো নপৰিমে কোনো কাৰণত তেখেতসকলে বহুত আৰু ডাঙৰ ব্যক্তিৰ যি জীৱনৰ অভিজ্ঞতা মানুহৰ অভিজ্ঞতাৰ শিক্ষাটোৰ লগত কোনো শিক্ষা ইউনিভাৰ্চিটিৰ শিক্ষাই তাৰ লগত কম্পেৰিজন নহয় গতিকে সেইসকল ব্যক্তিৰ যি শিক্ষা জীৱনৰ শিক্ষা এই জীৱনৰ শিক্ষাবিলাক তেওঁলোকৰ অভিজ্ঞতাবিলাক এই উঠি অহা প্ৰজন্মৰ মাজলৈ সমাজখনৰ মাজলৈ যে আগুৱাই দিছে আৰু তাৰ পৰা যিবোৰ শিক্ষা ল'বৰ কাৰণে হয়তো আমি ডাঙৰ নভেল কেতিয়াবা পঢ়িবলগীয়া হয় ডাঙৰ কিতাপ পঢ়িবলগীয়া হয় ডাঙৰ মানে মানুহ ব্যক্তিক কেতিয়াবা লগ পাবৰ কাৰণে লাইন পাতি থাকিবলগীয়া হয় সেইবোৰ ব্যক্তিৰ মনৰ ভাৱবিলাক তেওঁলোকে সমাজলৈ আগুৱাই দিয়াৰ যি মানে এটা প্ৰশংসনীয় পদক্ষেপ লৈছে ই সঁচাকৈ এটা মানে আদৰণীয় কথা প্ৰশংসনীয় কথা মই তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ আৰু আগুৱাই যাওক আৰু জ্ঞান বাৰ্তাৰ এই যিটো অনুষ্ঠান এই অনুষ্ঠানে আৰু প্ৰসাৰতা লাভ কৰক বহুত ধন্যবাদ ছাৰ মোৰো বহুত ভাল লাগিলে আজি আপোনাৰ লগত সময়খিনি কথাই আশা কৰোঁ দৰ্শক ৰাইজ নিশ্চয় আপোনালোকেও আজি এই খণ্ডটোৰ দ্বাৰা নিজকে উদ্বুদ্ধ কৰিব পাৰিব আৰু যিহেতু এটা সময়ৰ সীমা থাকে গতিকে আজিৰ বাবে আপোনাৰ পৰা ছাৰ আপোনাৰ পৰা বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ